হল দ্য প্ৰাইম টাইম শ্ব' আজি আমি আকৌ এবাৰ ৰাজনীতিৰ কথা আলোচনা কৰিম কাৰণ বিধানসভা নিৰ্বাচন আহি আছে মাজত মাত্ৰ কেইটামান দিন মহাজোঁট হৈছে মিত্ৰজোঁটটো আছিলেই আগৰ পৰাই লগতে এতিয়া আঞ্চলিক জোঁটো গঠন হ'ল কোন বেছি শক্তিশালী বা কোন দুৰ্বল এইবাৰ যেন ৰাজনৈতিক সমীকৰণৰে সকলো পূৰ্বৰ অভিলেখ ভংগ হ'বলৈ গৈ আছে তেনে এক ইংগিতে আমি পাইছোঁ কাৰণ এইবাৰ ব্যাপক তৎপৰতা প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজত কিন্তু দিছপুৰলৈ বা শাসনলৈ কোনটো দলক পঠিয়াই ভোটাৰ ৰাইজে সেয়াই হ'ব লক্ষণীয় আমি বিস্তাৰিতভাৱে আজি আলোচনা কৰিম আমাৰ ষ্টুডিঅ'ৰ মজিয়াত এই বিষয়সমূহে কেইবাটাও দলৰ প্ৰতিনিধি আমাৰ সৈতে ষ্টুডিঅ'ত থাকিব আৰু তেওঁলোকৰ সৈতে চিনাকি কৰাই দিম মই আপোনালোকক আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা ডক্টৰ দেৱজিৎ মহন্ত স্বাগতম জনাইছোঁ মহন্ত ডাঙৰীয়া আৰু কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ সৈতে আছে বিপুল কুমাৰ দে ডাঙৰীয়া স্বাগতম জনাইছোঁ কিছু সময়ৰ পাছতে ৰাইজৰ দল আৰু অসম গণ পৰিষদৰ প্ৰতিনিধিও আমাৰ মাজত আহি উপস্থিত হ'ব মই প্ৰথমে যাব বিচাৰিছোঁ কংগ্ৰেছৰ কাষলৈ বিপুল কুমাৰ দে ডাঙৰীয়া এতিয়া আপোনালোকৰ মহাজোঁটৰ যি প্ৰক্ৰিয়া সেই মহাজোঁটৰ প্ৰক্ৰিয়াত ক'ৰবাত আপোনালোকে উজতি খাই পৰিছে এনেধৰণৰ এটা ভাৱ হৈছে কালি হোটেল দিল্লীৰ বৈঠকখনৰ পাছত কাৰণ হোটেল দিল্লীত যেতিয়া আপোনালোক বৈঠকত বহিছিল মানে আপোনালোক নাছিল তাত আনকেইটা দল আছিল তেতিয়া বহুতেই প্ৰশ্ন উত্থাপন কৰিছে যে কংগ্ৰেছ কিয় নাই উজুতি খাইছে নেকি ক'ৰবাত আৰম্ভণিতে নহয় আমাৰ আপোনালোকে জানে ধন্যবাদ ডাঙৰীয়া আজিৰ দিনত আপুনি যে ধুনীয়া এটা ভাল এটা টক শ্ব' পাতিছে যে ইছ্যুটো আপুনি মিত্ৰজোঁটৰ কথা বা বৰ্তমান নিৰ্বাচনৰ প্ৰেক্ষাপটত আপুনি আজি যে আলোচনাত আমাক মাতিছে তাৰ কাৰণে ধন্যবাদ জনালোঁ এতিয়া যোৱাকালি যে আমাৰ প্ৰতিনিধি কেলে তাতে উপস্থিত নাছিলে সেই কথা নহয় তাৰমানে আঞ্চলিক যেতিয়া আপোনাৰ গ্ৰেণ্ড এলায়েন্সৰ কথাটো আহিল অহাৰ লগে লগে কি হয় আপোনাৰ প্ৰত্যেকজন সদস্য প্ৰত্যেকজন দলৰ নেতাসকলে ব্যস্ত থাকে আপোনালোকে ছেপাৰেটলি মানে ধুনীয়াকৈ মিটিংবিলাক কৰি থাকিব লাগে তো কালি কি হ'ল আমাৰ প্ৰতিনিধি নাছিলে কিন্তু আমাৰ লগত এলায়েন্সত আপোনালোকে জানে যে যেতিয়া আমাৰ কি কয় উত্তৰাঞ্চলত ছত্তীশগড়ত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে তেতিয়া আমাৰ যিকেইটা দলৰ লগত আমাৰ এলায়েন্স হ'বলগীয়া আছিলে তেওঁলোকক একেলগে এটা হোটেলত বহাই পেলাই তেখেত গোটেই দলৰ নেতাসকলৰ লগত এটা এলায়েন্স বনোৱা গৈছিলে তাৰপিছত আমাৰ যে CPM, CPI, CPIML, গণমঞ্চ আপোনাৰ আমাৰ কংগ্ৰেছ দল UDF সবে মিলি পেলাই এটা এলায়েন্স কৰা গৈছে সেই এলায়েন্সত কালি আমাৰ দলৰ প্ৰতিনিধি কিয় উপস্থিত নাছিলে সেইটো ডাঙৰ কথা নহয় কালি আপুনি জানে যে আমাৰ দলৰ সভাপতি ডাঙৰীয়া তেওঁ বৰাক ভেলীত ভিজিটত গৈছিলে আৰু আমাৰ কি হ'ল যে আমাৰ দলৰ প্ৰতিনিধি তাতে নথকাৰ কাৰণে যে আমাৰ গ্ৰেণ্ড এলায়েন্সখনত কিবা এফেক্ট হ'ব এইটো কথা নহয় আমাৰ প্ৰত্যেকটা সিটিঙত যে এলায়েন্সৰ বিষয়ে আলোচনা হয় আৰু আমাৰ এলায়েন্সৰ বিষয়ে যি আলোচনা হয় আমাৰ দলকো জনোৱা হয় মানে আজিৰ দিনটোতো আমি শুনিবলৈ পাইছোঁ বিপুল কুমাৰ দে ডাঙৰীয়া বিগ ব্ৰাদাৰৰ প্ৰসংগ ছিনিয়ৰ ব্ৰাদাৰৰ প্ৰসংগ আপোনালোকে নিজকে বিগ ব্ৰাদাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে নেকি প্ৰত্যেকজন অজিত ভিয়া কিয় ক'বলৈ বাধ্য হ'ল যে বিগ ব্ৰাদাৰ নহয় তেওঁলোক ছিনিয়ৰ দল আমাৰ কংগ্ৰেছ দলে আমি ভাবোঁ যে এইখন এলায়েন্সত যিকেইটা CPM, CPI, CPIML, UDF কংগ্ৰেছ আমি প্ৰত্যেকজন ব্ৰাদাৰ ইয়াত বিগ ব্ৰাদাৰ নাই এইখন এলায়েন্সত আমি প্ৰত্যেকজন ভাই ককাই আমাৰ ইয়াতে কোনো বিগ ব্ৰাদাৰ আৰু স্মল ব্ৰাদাৰ বুলি নাই আমি এটা ছিনিয়ৰ আমি ৰাজনৈতিক দল তেওঁলোকে আমাক ৰেছপেক্ট কৰে এইটো সঁচা কথা আমি আমাৰ নিজৰ যিখিনি কথা আছে এইখন আমি এলায়েন্সত আমি প্লেটফৰ্মত আমি আলোচনা কৰোঁ আৰু আমাৰ ইয়াত এই এলায়েন্সত বেলেগ কিছুমান দলে আউল লগাবৰ কাৰণে চেষ্টা চলাই আছে সেই আউলটো এবাৰ নালাগে কাৰণ অসমৰ ৰাইজে বিচাৰিছে যে এখন এলায়েন্স হ'ব লাগে আৰু বৰ্তমান চৰকাৰে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে পালন নকৰাৰ কাৰণে তেওঁলোকক এতিয়া ওপৰাই পেলাব লাগে বুলি ৰাইজে বিচাৰিছে ৰাইজে এটা প্ৰশ্ন উত্তৰ বিচাৰিছে তেওঁলোকে উত্তৰ দিয়া নাছিলে ঠিক আছে বাৰু মই এই মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছে ৰাইজৰ দলৰ প্ৰতিনিধি অনুপ শইকীয়া মই স্বাগতম জনাইছোঁ অনুপ শইকীয়াক আমাৰ ষ্টুডিঅ'ৰ মাজলৈ আমাৰ অনুষ্ঠানৰ মাজলৈ অনুপ শইকীয়াৰ পৰা মই জানিব বিচাৰিছোঁ আজি আপোনালোকে মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত যৌথ সংবাদমেল সম্বোধন কৰিলে আৰু আগন্তুক দিনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে কোনো ক্ষেত্ৰতে ৰাষ্ট্ৰীয়তাবাদী শক্তি বা সাম্প্ৰদায়িক শক্তিৰ সৈতে তেওঁলোকৰ কাষ নাচাপো বুলি কৈছে পাৰিবনে আপোনালোকে অকলেই দুয়োটা দল আঞ্চলিক জোঁট গঠন কৰি বিজেপিক বা শাসকীয় পক্ষক পৰাভূত কৰিবলৈ মিত্ৰজোঁটক পৰাভূত কৰিবলৈ
নিশ্চিতভাৱে চাওক এটা কথা ক'ব লাগিব যোৱা সময়ছোৱাত 15টা বৰ্ষৰ কংগ্ৰেছৰ যি দুৰ্নীতি আৰু অপশাসনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আচলতে বিজেপি চৰকাৰখনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি অসমৰ ৰাইজে বিজেপি চৰকাৰখন প্ৰতিষ্ঠা কৰাইছিলে অসমত আৰু পৰৱৰ্তী সময়ত যেতিয়া দেখা পালে এই এতিয়া 5টা বছৰ সম্পূৰ্ণ হ'ব হ'ল এই 5টা বছৰত মাথো তেওঁলোকে প্ৰতাৰণা কৰিলে অসমৰ ৰাইজক আৰু নিশ্চিতভাৱে আমাৰ ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদই হওক ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাস আছে আৰু অনাগত দিনত 2021ত যে জাতীয়তাবাদী ধ্বজা উৰিব সেই কথা স্পষ্ট আৰু আমি চাওক এটা কথা আমি এইটো কাৰণে ক'বলৈ বা আমি আত্মবিশ্বাসী হ'ব পাৰিছোঁ যিহেতু আমাৰ দলটো জন্মলগ্নৰে পৰা আমি অসমৰ বিভিন্ন গাঁৱে ভূঞে গৈছোঁ বিভিন্ন জেগাত ঘূৰিছোঁ সভাই সমিতিয়ে গৈছোঁ আৰু এটা কথা স্পষ্টভাৱে বুজি পাইছোঁ যে গম পাইছোঁ যে আচলতে আমাৰ গাঁৱৰ মানুহখিনি কিমান প্ৰতাৰণা আৰু প্ৰতাৰিত হৈ আছে আজি যদি চাই বিজেপি চৰকাৰখনৰ দিনত যিকোনো এটা আঁচনি ক্ষেত্ৰতো যদি আমি চাবলৈ যাওঁ কিন্তু তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে যেনেধৰণে দিব লাগে তেনেধৰণে দিয়া নাই আঁচনিবিলাকৰ ক্ষেত্ৰতো যদি ক'বলৈ যাওঁ কিন্তু এইখিনিতে এটা কথা ঠিক তেওঁলোকে চাওক আজি এনেকুৱা হৈছে তেওঁলোকে পাহৰি যায় তেওঁলোকে যে ভোট দি যিসকলে বিজেপি কৰে তেওঁলোকৰ কাৰণে তেওঁলোক যে বিধায়ক হয় বা তেওঁলোকৰ কাৰণে মিনিষ্টাৰ হয় তেওঁলোকৰ কাৰণে যে মুখ্যমন্ত্ৰী হয় এনেকৈ ভাবি লয় দলত থকা ব্যক্তিসকলে গতিকে এই কথাটো যে ভুল এনেকুৱা ধৰণৰ যে নিকৃষ্ট ৰাজনীতি আৰু কৰিবলৈ দিয়া নহ'ব 2021ত যে এনেকুৱা ধৰণৰ নিকৃষ্ট জাতিভেদ আনি পেলাই যি ৰাজনীতি কৰি আছে বিজেপি চৰকাৰখনে বা যোৱা সময়ছোৱাত কংগ্ৰেছেও যেনেধৰণে কৰিলে এয়া সম্পূৰ্ণৰূপে অন্ত পৰিব আৰু খিলঞ্জীয়া য'ত অধিকাৰ থাকিব এখন চৰকাৰ হ'ব সেই কথা স্পষ্ট মই ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া কাষলৈ আহিছোঁ নিকৃষ্ট ৰাজনীতি কৰা বুলি আপোনালোকক কৈ থাকে বাৰে বাৰে বিভিন্ন ৰাজনৈতিক দলে লগতে হিতাধিকাৰীৰ সৃষ্টিৰ বাবেহে হেনো আপোনালোকে কাম কৰি আছে আপোনালোকৰ ভোটৰ স্বাৰ্থত এইবোৰ যিখিনি আপোনালোকৰ এটা অভিযোগ বা আপোনালোকক বদনাম কৰিবলৈও চেষ্টা কৰা বুলি কৈছোঁ মই আপুনি কি বুলি ক'ব তাৰ প্ৰত্যুত্তৰ কি হ'ব পোনপটীয়া যুক্তি সহকাৰে যদি প্ৰত্যুত্তৰ দিয়ে গণতন্ত্ৰত জনতাই জনাৰ্দন এই জনতা জনাৰ্দনে 2014 চনত আমাক কেন্দ্ৰত জনাদেশ দিছিলে 2016 চনত এইখিনি জনতা জনাৰ্দন যি জনতা জনাৰ্দনে আমাক আশীৰ্বাদ দি পৰিৱৰ্তনৰ কাৰণে আমাক জনাদেশত দিছিলে আৰু এইখিনিয়ে জনতা জনাৰ্দন 2019 চনত আমাক কেন্দ্ৰত তেখেতসকলে আশীৰ্বাদ দিছে এতিয়া এই জনতা জনাৰ্দনক যদি আমি প্ৰতাৰণা কৰিলোঁ হয় তেতিয়াহ'লে 2014 2016 আৰু 2019 তেখেতসকলে হয়তো আমাক কেতিয়াও মৰম নকৰিলেহেঁতেন তেতিয়া আদৰি নল'লেহেঁতেন গতিকে কি ক্ষেত্ৰত এই জনতা জনাৰ্দনক আমি প্ৰতাৰণা কৰাৰ কথাটো কৈছে হয়তো তেখেতসকলে মই বুজি পোৱা নাই কিন্তু মই এটা কথা কওঁ যদি আপুনি চাই হিতাধিকাৰী সৃষ্টি কৰি আমি সামাজিক ন্যায় আনিব খুজিছোঁ আজি চাওক অৰুণোদয় আঁচনিৰ জৰিয়তে 38 টকা বহুতে কয় কণা হওক পতান দিয়া বুলি কিন্তু এই 38 টকাটোৰ প্ৰয়োজনীয়তা কিমান সেইজন আপুনি যদি ভগ্নীক সোধে ভণ্টিক সোধে যিয়ে নিজৰ ভায়েকৰ কাৰণে পঢ়া আধাতে এৰি দিব লগা হৈছে সেইজন যদি বাইদেউক সোধে যিয়ে বিয়াটো হৈ গ'ল কিন্তু স্বামীৰ বা তেওঁৰ স্বামী গৃহৰ অত্যাচাৰৰ কাৰণে যেতিয়া ঘূৰি আহিল তেওঁক অলক্ষী বুলি জ্ঞান কৰা হ'ল সেইজন দিব্যাংগৰ কথা ভাবক যিয়ে দেউতাক মাক থকালৈকে মৰম আদৰ সাদৰ পাইছিল কিন্তু ইহ সংসাৰৰ পৰা তেখেতসকলৰ পৰলোক প্ৰাপ্তি হোৱাৰ লগে লগে বোজা বুলি ভাবিবলৈ ধৰিলে গতিকে সেইজন দিব্যাংগ সেইজন বাইদেউ সেইজন ভণ্টিৰ স্থানত থিয় হৈ যেতিয়া আমি ভাবিম তেতিয়াহে গম পাম 38 টকাটোৰ প্ৰয়োজনীয়তা কিমান লগতে আমি তেখেতে কৈছে আঁচনিৰ নামত আমি ভুৱা মিছা প্ৰতিশ্ৰুতি দি আমি আঁচনিৰ ভুৱা ধৰণে আমি ৰূপায়িত কৰিছোঁ আপুনি যদি চাই প্ৰতিটো সমষ্টিতে 15 পৰা 20,000 এই হিতাধিকাৰীৰ আঁচনিৰ নামত দিয়া হৈছে য'ত আমাৰ বিধায়ক বা আমাৰ ৰাইজৰ প্ৰতিনিধি নাই তাতো কিন্তু একে ধৰণেই সমানেই দিয়া হৈছে দ্বিতীয়তে আপুনি যদি চাই আমি এই 5টা বা 6টা বছৰত কি কৰিলোঁ এই 5টা বছৰত বা 4.5 বছৰত আমাৰ চৰকাৰে কি কৰিলে আমি আটাইতকৈ ডাঙৰ কাম কৰিছোঁ আমি পৰিৱৰ্তন কৰিছোঁ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ আগতে চাওক যেতিয়া কেন্দ্ৰৰ পৰা এটকা আহিছিল তেতিয়া হিতাধিকাৰীৰ ঘৰলৈকে 20 পইচা গৈছিল আজি আমি গাঁৱৰ যিকোনো এজন আপুনি ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধালৈকে সোধক তেখেতৰ নামত কিমান পইচা আহিছে তেখেতে সগৌৰৱে ক'ব পাৰিব যে মোৰ নামত এইখিনিহে পইচা আহিছে সেইটোৱে পৰিৱৰ্তন সেইখিনিকে আমি পৰিৱৰ্তন কৰিছোঁ তাৰ উপৰি অসমত যিখিনি দুখীয়া মানুহ আছে তাত আমি 1,69,00,000 জনধন একাউণ্ট খুলি দি তেখেতসকলক অৰ্থনৈতিক সাক্ষৰতা যেনেকৈ আমি বৃদ্ধি কৰিছোঁ ঠিক তেনেকৈ হিতাধিকাৰীৰ ধন ডিবিটিৰ জৰিয়তে ডাইৰেক্ট ট্ৰান্সফাৰৰ জৰিয়তে সমাজৰ পৰা মধ্যভোগী দালাল শ্ৰেণীৰো নোহোৱা কৰিছোঁ গতিকে দালাল শ্ৰেণী যদি নোহোৱা কৰাটোক প্ৰতাৰণা বুলি কোৱা হয় তেতিয়াহ'লে তেখেতে ক'ব পাৰে দ্বিতীয়তে আপুনি যদি চাই যিকোনো ক্ষেত্ৰতে যদি আপুনি পিক আপ কৰে আজি যদি চাই আজি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলক মই মোৰ প্ৰণাম জনাইছোঁ তেখেতসকলে
নিজৰ জীৱনৰ আৰম্ভণি কৰিছে আৰু শিক্ষাকে কোৱা হয় সমাজৰ দে আৰ দ্য মেইন কোৰ পিলাৰ অফ দ্য ছ'চাইটি চ' আজি শিক্ষকসকলক নিযুক্তি দিয়া হৈছে আৰু এইটো নিযুক্তি কিন্তু প্ৰথম নহয় শিক্ষক হয় এতিয়ালৈকে যদি আপুনি দেৱজিৎ মহোদয়, আমাৰ পৰা চাই এই নিযুক্তি তেওঁলোকে যে নিযুক্তি দিছে তেওঁলোকে কিমান শিক্ষকক কন্দুৱাইছে সেই কথাটো তেওঁলোকে খেয়াল আজি কৰিব কি লাগে হ'ল জানে ভাল পাইছো আজি এক মিনিট আজি কি হ'ল জানেনে আজি যেতিয়া আপোনালোকে নিযুক্তি পত্ৰ বিতৰণ কৰি আছিল সেই সময়তে সৰু সজাই বাহিৰত আন একাংশ বঞ্চিত শিক্ষকে কিন্তু কান্দি কান্দি প্ৰতিবাদ কৰিব লগা হৈছিল সেইটো আপোনালোকে হয়তো দেখা পাইছে বাতৰি সম্প্ৰচাৰ হৈছে প্লে কাৰ্ড লৈছিল হাতে হাতে চাওক নিযুক্তি পত্ৰ দিছে ২৯,৭০০ এজন শিক্ষকক কিন্তু বহু বছৰ ধৰি কাম কৰি অহা বেতন বঞ্চিত শিক্ষকে আজি প্ৰাপ্যৰ বাবে কান্দিব লগা হ'ল সেইটো দুৰ্ভাগ্যজনক মানে ক'ৰবাত এনেকুৱা হৈছে নেকি যে আপোনালোকে কাম কৰিছে কিন্তু ১০০% সেইখিনি ৰাইজৰ কাম হোৱাগৈ নাই মাত্ৰ তাৰে কিছু শতাংশহে হৈছে বহুতে যিখিনি উপকাৰ পাব লাগে যিখিনি সমাধান সূত্ৰ পাব লাগে পোৱা নাই নহয় আধাখিনিয়ে হৈছে নেকি নহয় আপুনি যদি চাই শিক্ষা ক্ষেত্ৰৰ আপুনি যদি টিচাৰৰ কথা কৈছে হয় আমি যিখিনি প্ৰাধিকৰণ কৰা হ'ল এতিয়া কিছুমান বিষয় হয়তো ইয়াত চালি জাৰি চাব লাগিব ইয়াত তৎক্ষণাত আমি ষ্টুডিঅ'ত বহি এটা কথা ক'ব নোৱাৰোঁ যে এইখিনি ন্যায় কৰিছে নে অন্যায় কৰিছে তাত কিয় পোৱা নাই সেই বস্তুটোৰ ভিতৰ চৰলৈকে আমি যাব লাগিব দ্বিতীয়তে যদি শিক্ষাখণ্ডত চাই স্বাধীনতাৰ পিছত ৭০ বছৰৰ পিছত এইখনেই চৰকাৰ যাৰ ফলত আগতে স্বাধীনতালৈকে আমাৰ 4খন মেডিকেল কলেজ আছিল আজি 9খন মেডিকেল কলেজ হৈছে 9খন নতুন আইন মহাবিদ্যালয়ৰ কাম চলি আছে তাৰ পৰা 6খন ইউনিভাৰ্চিটি হৈছে গতিকে এই ইউনিভাৰ্চিটিবিলাকত যদি আমাৰেতো ল'ৰা ছোৱালী পঢ়িছে আমি যদি এটা সৰু এক্সাম্পল কোট কৰোঁ এতিয়া 9খন মেডিকেল কলেজত আপুনি যদি চাই নিয়াৰ এবাউট 1000 চিট আছে এজন ল'ৰাই যদি অসমৰ পৰা বাহিৰত পঢ়িব যাব লগা হয় তেতিয়াহ'লে মিনিমাম এটা বছৰত 10 লাখ লাগে গতিকে আগত যদি আমাৰ 400 চিট আছিল এতিয়া 600 হৈছে 600ত আপুনি যদি 10 লাখৰে হিচাপ কৰে তাৰমানে 60 কোটি টকাটো প্ৰত্যেক বছৰত অসমতে ৰৈ গ'ল গতিকে সেয়াই পৰিৱৰ্তন না আপুনি অৰ্থনীতিৰ মানুহ অৰ্থনীতিৰ সৈতে সাঙুৰি কথাখিনি কৈছে বাৰু যি কি নহওক আমি কথা পাতি থাকিম মই এবাৰ বিপুল কুমাৰ দেৰ কাষলৈ যাব বিচাৰিছোঁ এনেকুৱা আপোনালোকে অভিযোগ উত্থাপন কৰি থাকে যে কংগ্ৰেছৰ দিনৰ কামসমূহ যিসমূহ আধৰুৱা কাম আছিল সেইখিনিহে বিজেপিয়ে ফুলফিল কৰিছে বা সম্পূৰ্ণ কৰিছে তেওঁলোকে নিজাকৈ একো কৰা নাই বুলি কৈ থাকে কিমান যুক্তিসংগত এইখিনি কথা নহয় তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া য'ত থাকে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচটো আমাৰ দিনত বনোৱা হৈছিলে না তেখেতলোকৰ দিনত বনোৱা হৈছিলে প্ৰথম কথা এইটো দ্বিতীয় কথা হ'ল যে এতিয়া মেডিকেল কলেজ বা ৰাস্তা এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ এইটো বনাব লাগিব তেওঁলোকে এতিয়া উত্তৰ দিয়া সময় তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে আমি 1969ৰ যেকেইটা আপোনাৰ আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ মতে 90-10 আছিলে এইটো কিয় কাৰণে কৰ্তন কৰিছে হল্লমৰ পিছত যে বাংলাদেশী যাম বুলি কৈছিলে ক'ত গ'ল বাংলাদেশী কেইজন বাংলাদেশী গৈছে দ্বিতীয় কথা আপোনালোকে যেকেইটা 2016 চনত যেকেইটা প্ৰতিশ্ৰুতি দিছিলে যে টুইন টাৱাৰ বনাবৰ নামত আপোনালোকে যে গুৱাহাটী হোটেলবিলাকত যে আপোনালোকে যে মিটিং পাতিছিলে সেই মিটিং পাতি পেলাই যে কোটি টকাৰ অধিক আপোনালোকে টকাবিলাক খৰচ কৰিছিলে সেইবিলাক টকা ঘূৰাই পাইছে জানো আৰু আপোনালোকে কৈছে যে হিতাধিকাৰী দিছে হিতাধিকাৰী আপোনাৰ 830 টকা দিছে হয় কিন্তু আপোনালোকে এতিয়া বৰ্তমান দিনত আজি যি কেঁচুৱা আজি জন্ম হ'ব তেওঁ 23,000 টকা মূৰত ঋণ লৈ পেলাই জন্ম হ'ব সেইকেইটা বস্তু চিন্তা কৰিব লাগিব আৰু আপোনালোকে কৈছে বিজেপিৰ চৰকাৰৰ দিনত বনাইছে ৰাইজৰ টকাত ৰাইজে টেক্স দিয়াৰ টকাত আপোনালোকে ৰাস্তা ঘাট যিখিনি কৰিছে ৰাইজৰ টকাত কৰিছে আপোনালোকে কৈছে 70 বছৰতে কংগ্ৰেছ একো কৰা নাই 70 বছৰে যেকেইটা কংগ্ৰেছ কৰিছে সেইকেইটা আপোনালোকে বিক্ৰী কৰিহে শেষ কৰিলে সেইকেইটাই আপোনালোকে কাম কৰিছে আজি ৰেলৱে ষ্টেচন কামাখ্যা ষ্টেচনখন আজি মানুহে কামাখ্যা ষ্টেচন এটা ৰিকগনাইজ এটা ষ্টেচন যে ষ্টেচনটো আপোনালোকে প্ৰাইভেটাইজেশ্যন কৰিব বিচাৰিছে আপোনালোকে কি কয় আমাৰ যেকেইটা ৰিফাইনাৰী আছিলে ৰিফাইনাৰীবিলাক য'ত আমাৰ লাভ দি আছিলে সেই লাভ দিয়া ৰিফাইনাৰীবিলাক আপোনালোকে বিক্ৰী কৰিব ধৰিছে আপোনালোকে আমাৰ গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিকবাদী নেতা তেওঁ ৰাষ্ট্ৰীয় নেতা তেওঁৰ নামত যেটো এয়াৰপোৰ্টটো আছিলে সেই এয়াৰপোৰ্টটো আজি আপোনালোকে আদানী এয়াৰপোৰ্ট কৰি দিলে আপোনালোকৰ দিনত কৰিছে কি আমাৰ 70 বছৰত কংগ্ৰেছে কৰি থোৱা বস্তুবিলাক আপোনালোকে বিক্ৰী কৰিছে সেইটোৱে কাম কৰিছে বেলেগৰ একো কৰা নাই আপোনালোকে উত্তৰ দিব লাগে এতিয়া আপোনালোক আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰাক ব্ৰহ্মপুত্ৰৰ কথা কয় বৰাকত আপোনালোকে যেতিয়া চাকৰিবিলাক ওলায় আজিৰ দিনত বৰাকৰ এজন মন্ত্ৰী আছে শুক্লবৈদ্য ডাঙৰীয়া তেওঁৰ বিভাগত এডভাৰটাইজমেণ্ট নোহোৱাকৈ 300ৰ অধিক আপোনালোকৰ নিউজবিলাকত ওলাইছে 300ৰ অধিক বিনা এডভাৰটাইজমেণ্টৰ চাকৰি পাইছে বুলি এইটো অভিযোগ ওলাইছে কাগজ কল দুটা কাগজ কল আপোনালোকে পুনৰুজ্জীৱিত কৰিব পৰা নাই আপোনালোকে প্ৰতিশ্ৰুতি আছিলে আপোনালোকে পুনৰুজ্জীৱিত কৰিম বুলি কৈ পেলাই আজি তাতে মানুহ খাবলৈ পোৱা নাই আজি যেকেইটা আপোনালোকৰ যে দিনত আপোনালোকে ৰাইজৰ ওচৰতে মই 1 মিনিট সময় ল'ম আপোনাৰ পৰা কাৰণ তেওঁলোকে কৈছে ন 70 বছৰত একো কৰা নাই বুলি তো 70 বছৰতে আজি যে আপোনালোকৰ যে চেণ্ট্ৰেল অফিচটো আছে হেংৰাবাৰী সেই তাৰ কাষে দিলে যে ফ্লাইঅভাৰটো গৈছে এইটো কাৰ দিনত হোৱা
এইবিলাক কথাবিলাক ৰাইজক বিভ্ৰান্ত নকৰিব আপোনালোকে প্ৰতিশ্ৰুতি যেকেইটা দিছিলে এইকেইটা আপোনালোকে পালন কৰিছে নিজেকে উত্তৰ দিয়ক নিজেকে সোধক আপোনালোকৰ মেইন কথা হ'ল কি যেতিয়া আপোনালোকে 2016 চনত পাৱাৰ নাছিলে প্ৰথম অসমীয়া আৰু বঙালীৰ লগত লগাইছে আজি বঙালীসকলৰ ভোট লৈছে আপোনালোকে গাৰোসকলৰ গোৰ্খাসকলৰ ভোট লৈছে প্ৰত্যেকজন অসমীয়া মানুহে আপোনালোকক ভোট দিছিলে কংগ্ৰেছক বেয়া পাইছিলে ঠিক আছে কংগ্ৰেছে এন্টি ইনকামপেঞ্চি আছিলে কংগ্ৰেছে কাম কৰা নাই ৰাইজে আপোনালোক আমাক পাৱাৰৰ পৰা আপোনালোক আঁতৰাই আপোনালোকক দায়িত্ব দিছিলে কিন্তু আপোনালোকে দায়িত্ব পোৱাৰ পিছত কক নতুন ইণ্ডাষ্ট্ৰি কেইটা বনাইছে অসমত কেইটা আপোনালোকে মেডিকেল কলেজটো কণ্টিনিউৱাছ প্ৰচেছ ৰাস্তা বনোৱাটো কণ্টিনিউৱাছ প্ৰচেছ কিন্তু আপোনালোকে নতুনকৈ 90 আজি যে 90-10 যিটো আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ আছিলে যিটো কৰ্তন কৰিছে সেইটো আপোনালোকৰ এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিহৰ কাৰণে প্ৰটেষ্ট নকৰিলে যিটো আমাৰ আহিব লাগে বুলি কিহৰ কাৰণে আমাৰ এইটো কৰ্তন কৰিছে 1960 চনত আমাৰ এইটো কৰা গৈছিলে এইটো কিহৰ কাৰণে কেঞ্চেল কৰিলে দ্বিতীয় কথা আপোনালোকৰ যিটো মেৰুকৰণৰ যিটো ৰাজনীতিক এবাৰ ৰাইজে উত্তৰ দিব আপোনালোকক যে এই যে আজি অসমত যে আপোনালোকে কেইদিনমান আপোনালোকৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আজমল ডাঙৰীয়াৰ বিষয়ে কয় আপোনালোকে আজমল ডাঙৰীয়াৰ লগত আপোনালোকে এলায়েন্স কৰিবলৈ জিলা পৰিষদ কেইটা গঠন কৰিছিলে সেইকেইটা আপোনালোকে উত্তৰ দিব লাগে ৰাইজক কিয় কাৰণে আপোনাৰ লুকাই এলায়েন্স কৰে আমাৰ এলায়েন্সৰ কথাটো আপোনালোকৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আনহলি বুলি কয় কিন্তু আপোনালোকে লুকাই এলায়েন্স কৰাবিলাক নকয় আপোনালোকে কাশ্মীৰৰ যে পিডিপিৰ লগত কৰিছে সেইটো আপোনালোকে নকয় ইউডিএফৰ লগত এলায়েন্স কৰাটো আপোনালোকে প্ৰচাৰ কৰিছে যে ইউডিএফৰ লগত এলায়েন্স কিন্তু আপোনালোকে কেতিয়াও নকয় যে সিপিএম সিপিআইএমৰ লগত কংগ্ৰেছৰ লগত আছে ইউডিএফ আছে সেইটো নকয় কিন্তু আপোনালোকে মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ গৈ আপোনালোকে ইউডিএফৰ লগত এলায়েন্স কৰিছে সেইটো 2016 চনত প্ৰতিশ্ৰুতি আপোনালোকে পালন কৰা নাই সেইটো আপোনালোকে উত্তৰ দিব লাগে কণ্টিনিউৱাছ প্ৰচেছ হয় তাৰে মই এটা উদাহৰণ দিওঁ তেখেতে কৈছিলে গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো আমি বিক্ৰী কৰি দিছোঁ বিক্ৰী কৰা নাই মই কৈছো আপোনালোকে আদানীক দিছে লিজত দিছে সেইটো কৈছো যে কিয় ভুলকে হেৰি নকৰিব পিছত আপুনি যদি মই ভুলকে কওক ক্লেৰিফিকেশ্যন দিব পাৰিব সেইটো হেৰি নহয় 2006 চনত মই তেখেতক সোঁৱৰাই দিব খুজিছোঁ কেতিয়াবা হয়তো তেখেতে পাহৰিবও পাৰে 2006 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া দিল্লী আৰু বম্বে এয়াৰপৰ্ট জিভিকে গ্ৰুপক ব্যক্তিগত খণ্ডলৈকে হস্তান্তৰ কৰিছিল 2008 চনত বেংগলোৰ এণ্ড হায়দৰাবাদ এয়াৰপৰ্ট ব্যক্তিগত খণ্ডলৈকে হস্তান্তৰ কৰা হৈছিল গতিকে তেখেতে এতিয়া যে কৈছে গুৱাহাটী এয়াৰপৰ্ট তাৰমানে কংগ্ৰেছে কৰিল বুলি আপোনালোকে কৰিব নহয় দ্বিতীয় মই কথাখিনি কংগ্ৰেছে কৰিল বুলি আপোনালোকে মই যিখিনি ভাল আমি ভাল বুলিও ক'ব লাগে কংগ্ৰেছে কৰিছে এটা আমি ভাল বুলি কৈছোঁ আজি যদি চাই এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই 50,000 কোটি টকা লছত আছে অনলি দ্যাট তেখেতসকলে প্ৰাইভেটাইজেশ্যন কৰা বম্বে এণ্ড দিল্লী এয়াৰপৰ্টৰ পৰা 3,000 কোটি টকা প্ৰফিট পায় গতিকে এতিয়া তেখেতে কৈছে গোপীনাথ বৰদলৈৰ কথা এইজনে গোপীনাথ বৰদলৈ যিজনক ভাৰতৰত্ন সন্মান কিন্তু বিজেপি চৰকাৰে ধৰ্মীয় মেৰুকৰণৰ কথা কৈছে আমি যদি ধৰ্মীয় মেৰুকৰণ কৰিলোঁ হয় মই দুটা উদাহৰণ দি পেলাই মই বক্তব্যখিনি সামৰিম প্ৰথম কথা আপুনি যদি চাই অসমত যে 1,69,000 আমাৰ জনধন একাউণ্ট আছে তাৰে 1 লাখ একাউণ্ট আছে মহিলাৰ আৰু তাৰে ভিতৰত 60,000 এই আছে সংখ্যালঘু শ্ৰেণীৰ দ্বিতীয় এই কিন্তু 69 এই জনধন একাউণ্টতে হিতাধিকাৰীৰ মেক্সিমাম ধনবিলাক যায় দ্বিতীয়তে আপোনালোকে PM কিষাণ নিধিৰ কথা শুনিছে অসমত 31 লাখ বেনিফিচিয়াৰী আছে তাৰে ভিতৰত আটাইতকৈ বেছি বেনিফিচিয়াৰী আছে বৰপেটা দ্বিতীয়খন নগাঁও তৃতীয়খন ধুবুৰী বৰপেটাত 4,40,000 নগাঁৱত আপোনাৰ 1,77,000 আৰু ধুবুৰীত 1,72,000 এইখিনিত এই যদি অঞ্চলকেইটা চাই এইখিনি সংখ্যালঘু অধ্যুষিত অঞ্চল যদি আমি ধৰ্মীয় মেৰুকৰণ কৰিলোঁ হয় তেতিয়াহ'লে এনেধৰণৰ আঁচনি কিয় ল'লোহেঁতেন দ্বিতীয়তে য'ত আমাৰ প্ৰতিনিধি নাই তাত হিতাধিকাৰীৰ আঁচনিবিলাকতো সমানেই পাইছে 15,000ৰ পৰা 20,000 সমানেই পাইছে যদি আমি ধৰ্মৰ নামতে মেনুকৰণ কৰিলোঁ হয় তেতিয়াহ'লে এইবিলাক আঁচনি যে তালৈকে নগ'লেহেঁতেন গতিকে আমি যেনেকৈ সৰ্বব্যাপী আমি সৰ্বস্পৰ্শী আৰু আমি সৰ্বধৰ্মী সেয়ে আমাৰ আদৰ্শ আৰু এই পৰিৱৰ্তনৰ কাৰণেই জনসাধাৰণৰ ওচৰত 2021 চনত আমি কৰা কামৰ খতিয়ান লৈহে আমি যাম আৰু বহুকেইটা প্ৰশ্ন আছে মই সেই প্ৰশ্নকেইটা উত্থাপন কৰিম বিপুল কুমাৰ ডাঙৰীয়া প্ৰশ্ন বহুকেইটা আছে অতিথিও আমাৰ যিহেতু বহুকেইজন আছে মই এবাৰ চিনাকি কৰি দিব বিচাৰিছোঁ অসম গণ পৰিষদৰ তৰফৰ পৰা আমাৰ মাজত উপস্থিত হৈছে সেই কিশোৰ টেহৰী ডাঙৰীয়া স্বাগতম জনাইছোঁ কিশোৰ টেহৰী ডাঙৰীয়া মই অসম গণ পৰিষদৰ প্ৰতিনিধিগৰাকীক এবাৰ সুধিব বিচাৰিছোঁ কাৰণ ৰাইজৰ দল অসম জাতীয় পৰিষদে মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত আজি যৌথ সংবাদমেল সম্বোধন কৰিলে আৰু বহুকেইটা কথা তেওঁলোকে কৈছে আঞ্চলিক শক্তি জাতীয়তাবাদী শক্তি একগোট হোৱাৰ কথা কৈছে প্ৰভাৱ হয়তো কিছু পৰিমাণে হ'লেও পৰিব আপোনালোকৰ ওপৰত অসম গণ পৰিষদৰ ওপৰত কি ক'ব প্ৰভাৱ চাওক আজি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটাৰ মিত্ৰতা ইতিমধ্যে হৈ গ'ল ইয়াৰ আগতে কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা আৰু CPM CPI গণমৰ্চা এনেকৈ এটা মহাজোঁট গঠন হৈছে
চবৰে উদ্দেশ্য হৈছে আমাৰ মিত্ৰজোঁটক এইবাৰ প্ৰতিহত কৰা। কিন্তু আপুনি চাব যে এই ৰাইজৰ দল আৰু AJP যি দুটা সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি কা আন্দোলনৰ বেছ লৈ পেলাই কা আন্দোলনৰ গইনা লৈ এই ৰাজনৈতিক দল দুটা সৃষ্টি হৈছে, কিন্তু কা আন্দোলন তেওঁলোকে একেলগে কৰিব নোৱাৰিলে। সেই সময়ত অখিল গগৈ ডাঙৰীয়াই বাৰম্বাৰ কৈছিলে যে আমি কা আন্দোলন একেলগে কৰোঁ, কা আন্দোলন আমি এখন মঞ্চতে থিয় হৈ আন্দোলনটো আমি আগবঢ়াই নিওঁ, কিন্তু সেইটো নহ'ল। কিহৰ কাৰণে নহ'ল? তাৰপিছতো দেখিলোঁ যে অখিল গগৈ ডাঙৰীয়াই এটা দলৰ কথা কৈছিলে, এটা দল এখন পতাকা এখন মঞ্চতে উপবিষ্ট হৈ পেলাই আজি আঞ্চলিকতাবাদী ধাৰাটো তেওঁলোকে আগবঢ়াই নিয়াৰ প্ৰস্তাৱ দিছিলে, কিন্তু সেইটোও সম্ভৱ নহ'ল। গতিকে ৰাইজে দেখিছে যে এই সকলোৱে নিজৰ মানে এটা ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে দুটা দল হ'ল আৰু দুটা দলে মিত্ৰতা কৰি এতিয়া সেই পদ্ধতিটোত আগবাঢ়িছে। এতিয়া দ্বিতীয়তে কিছুমান কথা আছে কি যে অসম গণ পৰিষদ দলক ক্ষতি কৰিব নেকি? অসম গণ পৰিষদ দলে চাওক, অসম গণ পৰিষদ দল আজি আপোনালোকে দেখিছে বিভিন্ন ঐক্য সমাৰোহত আমি 20খনকৈ অধিক ঐক্য সমাৰোহ কৰিছোঁ। আজি নতুন ৰাজনৈতিক দল দুটাই তেওঁলোকে এতিয়াও আঞ্চলিক পৰ্যায়ত কমিটি গঠন কৰা পৰ্যায়লৈকে যোৱাই নাই। আমি ইতিমধ্যে সেই কামবিলাক সম্পূৰ্ণ কৰিছোঁ। যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ ফলাফল খুব সন্তোষজনক নহ'ল আৰু সেইটোৱে আমাৰ কাৰণে আশীৰ্বাদ হৈছে। আমি দেখিলোঁ যে আমাৰ যিবিলাক ল' ফল আছিল, আমি য'ত যিবিলাক সমষ্টিত আমাৰ সংগঠন থকাৰ পিছতো আমি ভোট আদায় কৰিব নোৱাৰিলোঁ, সেইবিলাকত আমি সেই সময়ৰ পৰাই আমি বুথ কমিটি পৰ্যায়লৈকে সংগঠন আগবঢ়াই নিয়াৰ কাৰণে অহৰ্নিশে চেষ্টা কৰিছোঁ। বিভিন্ন সমালোচনা আমাৰ হৈছে, বিভিন্ন ধুমুহা আহিছে, তাৰ মাজতো আমি হাৰ মানি যোৱা নাই। আমি তাৰ ফলশ্ৰুতিত আজি আমাৰ যিবিলাক জাতীয় ঐক্য সমাৰোহ হৈছে, আজি 20খনতকৈ অধিক জাতীয় ঐক্য সমাৰোহ, শিলডাল ভাঙি মানুহ আহিছে। এই মানুহবিলাক ক'ৰ পৰা আহিছে? এইবিলাক মানুহবিলাকতো আমি ভাড়া কৰি অনা মানুহ নহয়। এই মানুহবিলাক আহিছে আমাৰ সংগঠনৰ প্ৰতি আস্থা, আমাৰ বিশ্বাস, অসম গণ পৰিষদৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি বিশ্বাস আৰু আস্থাৰ কথা কৈছে কিশোৰ। নিশ্চিতভাৱে আপোনালোকে 40খন আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ হয়তো কিবা পৰিকল্পনা ৰচনা কৰি আছে? 40খন আসন চাওক, আমি গম পাইছোঁ সেইখিনি কথা। দুটা এজেঞ্চিয়ে আমাৰ ছাৰ্ভে কৰিছিলে, এটা ৰাজ্যিক এটা আৰু বাহিৰৰ প্ৰতিষ্ঠান এটাই। 40খন আসনত আমাক এতিয়াও 40খন আসনৰ আমাৰ জয়লাভ কৰিব পৰা সক্ষম আছে। বিজেপিয়ে কৈ আছে তেওঁলোকে 126খন আসনতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। না মিত্ৰজোঁট হিচাপেতো 126খনতে অৱতীৰ্ণ হ'ম। আমাৰ লগতে বড়ো আছে, ৰাভা আছে, মিচিং আছে, তিৱা আছে, আটাইক লৈ পেলাইতো মিত্ৰজোঁটৰ চৰকাৰ। এইখনতো বিজেপিৰ চৰকাৰ নহয় বা AJPৰ চৰকাৰ নহয়। এই চৰকাৰখনত প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো জাতি আৰু গোটেইখিনি আছে আৰু আমি গোটেইখন লগে 126খন আসনত খেলিম। আসনক লৈ কিবা মতানৈক্য হৈছে নেকি? আসনক লৈ এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই। আৰু আমি যোৱাবাৰ আমি 28খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, সেই আসনকেইখনতো থাকিবই। তাৰোপৰি আমি আৰু কেইখনমান আসন, সৰ্বমুঠ আমি 40খন আসনত আমি যিকেইখন আসনত আমাৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে আৰু যিকেইখন আৰু কিছু আসন আছে কিছুমান যিবিলাকত আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰোঁ। ৰাজ্য দলৰ প্ৰতিনিধিগৰাকী আছে, ৰাজ্য দলৰ প্ৰতিনিধিগৰাকী আত্মবিশ্বাসী। এইবাৰ অগপক বিশেষকৈ অসমৰ ৰাইজে কোনো কাৰণতে আস্থাত নলয় বুলি তেওঁ কিছু সময় পূৰ্বে কৈছিল বা কৈ আহিছে। তেওঁলোকে আপোনালোকক বিশেষ টাৰ্গেট কৰি লৈছে। ৰাজ্য দলৰ প্ৰতিনিধিগৰাকী প্ৰথম কথা হ'ল বৰ্তমান সময়ত অগপ বুলিবলৈ অস্তিত্ব কি আছে সকলো অসমৰ ৰাইজে দেখিছে, সকলোৱে অসমৰ ৰাইজে জানে। এতিয়া চাওক, তেওঁলোক ৰাষ্ট্ৰীয়তাবাদী দল এটা বা বিজেপিৰ দলৰ বুকুচাত উঠি আচলতে তেওঁলোকে চলি আছে। তেওঁলোকে কৈছে যে তেওঁলোকে যিবিলাক জনসমাৱেশ পাতিছে, কিবা কিবি পাতি আছে অসমৰ বিভিন্ন স্থানত, গতিকে তেওঁলোকৰ মানুহ ক'ৰ পৰা কেনেকৈ আহিছে সেই কথাটো আমি নিশ্চিতভাৱে জানো। মই যিটো সমষ্টিৰ পৰা বিলং কৰোঁ, মই লখিমপুৰ জিলাৰ এজন যুৱক, বিহপুৰীয়া সমষ্টিৰ পৰা মই বিলং কৰোঁ। গতিকে আমাৰ সমষ্টিটো গাতে লাগি থকা নাওবৈচা সমষ্টিত যি সমাৰোহ হ'ল বা বিহপুৰীয়া সমষ্টিত যেনেকুৱা ধৰণৰ যুৱ ঐক্য সমাৰোহ পাতিলে, তাত কেনেধৰণে ক'ৰ পৰা মানুহ আনিছে সেই কথা আমি নিশ্চিতভাৱে দেখিছোঁ। এটা ফালে পইচা দিছে, এটা ফালে মানুহ আনিছে, এনেকুৱা ধৰণৰ পৰিৱেশ এটাও নাওবৈচা সমষ্টিত প্ৰমাণিত হয়। অলপ বেলেগ ফালে গতি কৰাইছে কথা। এনেধৰণে বোকাচতীয়া ৰাজনীতি নকৰিব। এতিয়া বৰ্তমান অসমৰ ৰাইজে আমি উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰোঁ আৰু নিশ্চিতভাৱে আপুনি চাওক, অগপৰ লগত বাদ দি অগপৰ বোকাচতীয়া ৰাজনীতি বা অগপ কাৰ বুকুচাত কি আছে সেইখিনি অসমৰ ৰাইজে দেখিছে। আৰু লগতে আমি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে একত্ৰিত হৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ। তাত আপোনালোকৰ বেয়া পাবলগীয়া, তাত আপোনালোকৰ গা জ্বলিবলগীয়া কথাটো ক'ত আছে কওকচোন। গতিকে চাওক, এটা কথা কৈছোঁ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে মিত্ৰতা হৈ পেলাই একত্ৰিত হৈ যেতিয়া ইলেকশ্যন খেলাৰ চিন্তা চৰ্চা কৰিলোঁ বা আজি যিহেতু আমাৰ আনুষ্ঠানিকভাৱে যৌথ সংবাদমেলো হৈ গ'ল, গতিকে এই যিসকল নেতা আছে বা এই যিসকল দলৰ মজিয়াত কাম কৰি থকা ব্যক্তি আছে, তেওঁলোকে আচলতে শংকাত ভুগিছে। অকল অগপই নহয়, কংগ্ৰেছ, AUDF, বিজেপি আজি টোপনি ধৰিছে বুলি ক'ব লাগিব আমাৰ মিত্ৰতাক লৈ। ঠিক আছে, কা
কাৰ টোপনি হৰিছে কাৰ টোপনি হৰা নাই বা কোন শক্তিশালী কোন কিছু দুৰ্বল সেইখিনি কথা আমি এনেধৰণে আলোচনা কৰি থাকিম বহুকেইটা বিশেষ বিষয় আছে আমি উত্থাপন কৰিম অতিথিসকলৰ মাজত কিন্তু তাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতিৰ বিজেপি অগপ আৰু ৰাজ্যৰ দলৰ প্ৰতিনিধি আমাৰ মাজত আছে আমি আলোচনা কৰি আছো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা 21ৰ নিৰ্বাচন কিয় ব্যতিক্ৰম এইবাৰ সঁচাকৈয়ে বহু ক্ষেত্ৰত আমি সেই ব্যতিক্ৰম পৰিৱেশটো দেখা পাইছো আৰু যি তৎপৰতা প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজত বা নতুন ৰাজনৈতিক দল গঠন হোৱাৰ সেই তৎপৰতাই কিন্তু অন্য কেইটামান দিশৰো উন্মেষ ঘটাইছে বা আমি সেইখিনি কিছু অনুমান কৰিব পাৰিছোঁ যে আগন্তুক দিনত সঁচাকৈ নিৰ্বাচন বহু কঠিন হ'ব প্ৰত্যেকটো ৰাজনৈতিক দলৰ বাবে শক্তিশালী বিৰোধী দল থকাটো প্ৰয়োজন আৰু সেই শক্তিশালী বিৰোধী দলৰ অভাৱ কিন্তু ইমান দিনে আমি দেখি আহি আছিলোঁ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ যি আগ্ৰাসী ৰূপ সেই আগ্ৰাসী ৰূপৰ ফলতেই এই বিৰোধী এক প্ৰকাৰ স্তিমিত হোৱা বুলি সকলোৱে ক'ব ধৰিছিল কিন্তু এতিয়া অসমত সেই পৰিৱেশটো যেন কিছু পৰিমাণে দিবলৈ চেষ্টা কৰি আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন কিবা এটা নহয় কিবা এটা লুপ হোলছ আছে বা কিবা নহয় কিবা এটা যেন দুৰ্বলতা এতিয়াও আছে যিটো তৃণমূল পৰ্যায়ত গৈ কাম কৰিব পৰা অৱস্থাত নাই মই বিপুল কুমাৰ দে ডাঙৰীয়াকে সুধিছোঁ সেই কথাটো ক'ৰবাত তৃণমূল পৰ্যায়ত গৈ বিজেপিয়ে যেনেধৰণে কাম কৰি আছে আপোনালোকে ক'ৰবাত কৰিব পৰা নাই নেকি নহয় এতিয়া আপোনাৰ বিজেপি কি কৰিছে কি কৰা নাই সেইটো আমাৰ লক্ষ্য নহয় এতিয়া অসমৰ ৰাইজে অলৰেডি মনত ভাবি লৈছে যে আমি 2016 চনত প্ৰতিশ্ৰুতি দিয়া চৰকাৰটোক এইবাৰ আমি খেদি পঠাব লাগিব তেওঁলোকে 2016 চনত প্ৰতিশ্ৰুতি দিয়া এটাও আপোনাৰ তেখেতলোকক প্ৰতিশ্ৰুতি এটাও পালন নাই কৰা আৰু এতিয়া কথা হ'ল কি যে আপোনাৰ ৰাইজৰ এটা ডিমাণ্ড ৰাইজে বিচাৰিছে যে এটা এলায়েন্স হ'ব লাগে এই ৰাষ্ট্ৰীয় দল লগত আঞ্চলিক দলৰ লগত মিলিব লাগে এলায়েন্স হৈ পেলাই এই কমিউনিয়েল ফ'ৰ্চটোক আমি আঁতৰাই পঠাব লাগে আৰু যদি নপঠাওঁ ৰাজ্য দলক আহ্বান জনাইছে অসম জাতীয় পৰিষদক আপোনালোকে আহ্বান জনাইছে তেওঁলোকেতো পঞ্চায়তে নাহম বুলি কৈ দিছে নহয় তেখেতলোকক শুনক আমাৰ মৰম সভাপতি আছে তেওঁলোকে যদি আমাক মৰম নকৰে এইটো এই কাৰণে আমি তেওঁলোকক মৰম কৰা বন্ধ কৰি দিম নেকি আমাৰ কংগ্ৰেছ দলৰ বহল ভিত্তি এটা সাগৰৰ নিচিনা দল এইটো যিকোনো মানুহ আহিব পাৰে এইটো নহয় নহয় মৰমটো চাওক ভিতৰুৱা মৰম আছে নেকি আপোনালোকৰ নিচিনা মৰম নহয় অগপৰ যিটো মৰম অগপয়ে কা বিৰোধ এটা ফালে কৰি তেওঁলোকৰ মৰমটো দুইতলীয়া মৰম অগপৰ মৰমটো এফালে অসমীয়াটো কৰিব এফালে আকৌ কাৰ কাৰণে ৰাজ্যসভাক ভোট দি দিব তেওঁলোকৰ যিটো অগপ অসম গণ পৰিষদৰ দলৰ মাননীয় আপোনাৰ অতুল বৰা ডাঙৰীয়া গুৱাহাটীত প্ৰেছ মিট কৰিবলৈ কৈছে যে আমি কা বিৰোধ কৰোঁ এইফালে আকৌ গৈ পেলাই তেওঁলোকৰে এজন সদস্য গৈ পেলাই কাক ভোটটো দি পেলাই ধুনীয়াকে গুচি দুদিন পিছত ৰাজ্যসভাত ভোট দিয়াৰ পিছত আকৌ আপোনাৰ বিৰোধ কৰাৰ কথাটো ক'ত আহিল ৰাজ্যসভা ভোট দিয়াৰ পিছত আৰু বিৰোধ কৰিবৰ কথাটো আপোনালোক ক'বই নালাগে কাৰণ অলৰেডি আপোনালোক ছাপোৰ্ট কৰি দিলে আৰু দ্বিতীয় কথা মই বিজেপিক ক'ব গৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিশ্ৰুতি আছিলে 16 মে'ৰ পিছত আপোনালোকে বিদেশী খেদিব আপোনালোকে বিদেশী আনিবলৈ বিচাৰিছে এটা কাৰ মাধ্যমত আনিবলৈ বিচাৰিছে এটা কাৰ এটা ৰুল ফ্ৰেম হোৱা নাই ৰুল ফ্ৰেম হোৱাৰ পিছত কি কৰিব আপোনালোকে যিটো ড্ৰাফ্টটো বনাইছিলে ড্ৰাফ্টটো আমি যিখিনি আমি গম পাওঁ মতে এজন ভাৰতীয় মানুহে যি ভাৰতীয় মানুহৰ 11 লাখ 19 লাখ মানুহৰ তাৰ ভিতৰত 11 লাখ বঙালী হিন্দু 11 লাখ মই বেংগলী হিন্দুৰ কথা কোৱা নাই তাতে মুছলমান ভাইসকলো আছে ভাৰতীয় মানুহসকলে এতিয়া তেওঁলোকৰ নাম কিছু ক্ষেত্ৰত ডকুমেণ্টছটো প্ৰডিউচ কৰিব নোৱাৰাৰ কাৰণে তেখেতলোকক নামবিলাক কাট খাই গৈছে কাট খোৱাৰ কাৰণে তেওঁলোকে এতিয়া ফৰেন ট্ৰিবিউনেলবিলাকতো নুখুলিলে ফৰেন ট্ৰিবিউনেল খুলিম বুলি কৈছে নখুলিলে তাৰ কাৰণে কোনো কামেই কৰা নাই এতিয়া তেওঁলোকে ক'ব না আমি খুলিম নহয় খুলিছে নহয় এনেকুৱা ধৰণে মিঠা প্ৰতিশ্ৰুতিবিলাক দিব কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি কি আছিলে যে বিদেশী খেদিম অসমখন আমি ধুনীয়াকৈ বনাম আমি এক্সপ্ৰেছ হাইৱে বনাম আপুনি ব্ৰহ্মপুত্ৰ খনন কৰিম টুইন টাৱাৰ বনাম সেইবিলাক বস্তু 16 মাহ পিছে মে সব বাংলাদেশে জানে পাৰেগা আমি কাখন আনি পেলাই কি কৰিলা দেখত আজি আমাৰ অসমৰ আজি এটা বছৰ এই আন্দোলনৰ কাৰণে এটা বছৰ আজি আমাৰ অসম ইকনমিকেলি বেক হৈ গ'ল ইকনমিকেল আজি তেখেত গম পাব তেওঁ ইকনমিকেল বিষয়তে ভালকৈ ধুনীয়াকৈ ক'ব পাৰিব এদিন লছ হ'লে আমাৰ কিমান 60 কৰোৰ ৰুপিজ মই জানা মতে লছ আজি সেই টকাবিলাক যে লছ হৈছে এটা যদি আইন পাছ কৰোঁতে যদি ইমান টকা লছ হৈ যায় আজি দেশখন তেওঁলোকে আজি এতিয়া আকৌ এনপিআৰ আনিম বুলি কৈ আছে ডক্টৰ দেৱজিৎ মহন্ত এওঁ যিখিনি কথা কৈছে সঁচাকৈ আপোনালোকে কেৱল চমক দিবৰ বাবে অবাস্তৱ কিছুমান প্ৰতিশ্ৰুতি দি দিছিল নেকি ব্ৰহ্মপুত্ৰ খননৰ দৰে কিছুমান কাম বা কিছুমান কথা কৈ দিছিল নেকি তাৰমানে কি হয় জানে এই কথাখিনি এনেকুৱা হয় যেতিয়া আপুনি ঘৰত যাব আপোনালোকক এনেও সকলোৱে কৈ থাকে যে হঠাতে চমক দি দিয়ে আপোনালোকে বুলি নাই ঘৰখনত আমাৰ বহুত থাকে বহুকেইটা প্ৰায়ৰিটি থাকে বহুত অভাৱ থাকে ল'ৰাৰ পৰা আমাৰ ৱাইফলৈকে বহুতখিনি থাকে তাৰে ভিতৰত আমি কোনকেইটা অভাৱ প্ৰায়ৰিটি ৱাইজ গোটেইখিনি কাম কৰিবলৈ যোৱা হয় গতিকে আপুনি যদি চাই আমাৰ বাজেটৰ পৰিসীমা আৰু সেই পৰিসীমাই কোনখিনি প্ৰায়ৰিটি বেচিছত কৰিব লাগিব সেইখিনিৰ ওপৰত বেছ কৰিহে কামখিনি আগবঢ়া হয় তাৰ মানে এইটো নহয় যে আজি যদি আপুনি চাই সুৰংগ যিটো আমাৰ ইয়াত বনোৱাৰ কথা কৈছে মই জাষ্ট এটা উদাহৰণ হিচাপে কৈছোঁ তেনেকুৱা সুৰংগ এটাৰ আৰম্ভণি হৈছিল চীনত
সেইটো 24 বছৰ পিছতহে কামখিনি আৰম্ভ হৈছে। তাৰ মানে এইটো নহয় যে কিবা এটা কৰিবলৈ যোৱাৰ আগতে আজি ঘোষণা কৰা মানে আজিৰ পৰাই আৰম্ভ কৰিব লাগিব। ব্ৰহ্মপুত্ৰ খননটোতো বিশেষজ্ঞই সম্ভৱ নহয় বুলিয়ে কৈ দিছিল। দ্বিতীয়তে নাই সম্ভৱ নহয় বুলিয়ে কৈ দিছিল, পাছত আপোনালোকে এই প্লেনটো বাতিল কৰিছিল। নহয়, দ্বিতীয়তে মই আৰু এটা কেইটামান কথা ক'ব খুজিছোঁ। যেতিয়া ইয়াত কৈছে যে আমাৰ যিটো কংগ্ৰেছৰ এটা লগত আমাৰ হেৰি হৈছে, বহুকেইটা দল মিত্ৰ দল যে আহিছে, তেনে ক্ষেত্ৰত যদি চাই আজি এজন বিগ ব্ৰাদাৰৰ কথা আপোনালোকে আৰম্ভণিতে উল্লেখ কৰিছিল, অজিত ভিয়া ডাঙৰীয়া। তেখেতে দলটোৰ নাম দিছে আঞ্চলিক গণমঞ্চ, আঞ্চলিক গণমৰ্চা। আঞ্চলিকতাবাদীৰ নামটো লৈ তেখেতে ৰাষ্ট্ৰীয়তাবাদৰ কোলাটো ঠিক যোৱাৰ কথাটো তেখেতেই দেখুৱালে প্ৰথম। গতিকে তেখেতসকলে হয়তো নামটো চেঞ্জ কৰি ল'লে বেছি ভাল হ'ব বুলি মই ভাবোঁ। ৰাষ্ট্ৰীয় গণমঞ্চ দিয়ক, আঞ্চলিকতাৰ নামত ৰাষ্ট্ৰীয়তাবাদীও কয়, আঞ্চলিকতাবাদীও কয়। তাৰমানে তেখেতে ক'ত আছে, ফাৰ্ষ্ট দে হেভ টু ডিচাইড দিয়াৰ আইডিঅলজি। ছেকেণ্ড, আপুনি যদি কয় এই কা আন্দোলনৰ সময়ত যদি চাই, কা আন্দোলনৰ যেতিয়া আছিল আমি দেখিবলৈ পাইছোঁ আছুৰ নেতৃত্ব আৰু AGICPৰ নেতৃত্ব, লগতে আমাৰ কৃষক মৈত্ৰীয়ে এই ক্ষেত্ৰত কিছু আগভাগ লৈছিলে। এতিয়া কা আন্দোলনটো মোৰ এটা প্ৰশ্ন হয়, জনসাধাৰণে প্ৰশ্ন কৰা আৰম্ভ কৰিছে। কা আন্দোলনটো জনসাধাৰণক সচেতনতা বৃদ্ধি কৰাৰ কাৰণে হৈছিল নে কা আন্দোলনৰ জৰিয়তে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ কাৰণে পৃষ্ঠভূমি হিচাপে ব্যৱহাৰ কৰা হৈছিল? সেইটো হয়তো সময়ে ক'ব। দ্বিতীয়তে আজি যদি চাই যিটো ৰাজ্য দলৰ এই ক্ষেত্ৰত ক'বলগীয়া আছে, যিটো আৰু এটা মই এই ক্ষেত্ৰত এড কৰি লওঁ, তাৰপিছত হয়তো তেখেতে উত্তৰটো দিয়াত সুবিধা হ'ব। দ্বিতীয়তে যদি চাই, আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমিও 1985ৰ আন্দোলনত আমিও সক্ৰিয়ভাৱে ৰাস্তাত আহি অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়াৰ আছুৰ চৰিত্ৰ আছিল অৰাজনৈতিক, কিন্তু এতিয়া আমি দেখা পাইছোঁ আছুৰে সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদমেল পাতি কৈছে কোনটো দলক অনাগত মানে নিৰ্বাচনত ভোট দিব লাগিব বা সহায় কৰিব লাগিব। গতিকে এতিয়া প্ৰশ্ন হয়, আছু ৰাজনৈতিক নে অৰাজনৈতিক? আছু এই যিটো নতুনকৈ তেখেতসকলৰ মৰ্চা হৈ মানে লগ লাগিছে, দুইটা ৰাইজৰ দল আৰু কৃষকৰ দলটো যে লগ লাগিছে, তেখেতসকলৰ যুৱ সংগঠন আছু নেকি? এইটোও কিন্তু এটা ভবাৰ চিন্তাধাৰা আহি গৈছে। ঠিক আছে, আমি এইখিনি কথা ভালদৰে আলোচনা কৰিম। ৰাজ্য দলৰ প্ৰতিনিধিগৰাকীৰো ক'বলগীয়া আছে, অকপয়ো কৈছিল তেওঁৰো ক'বলগীয়া আছে বুলি, কিন্তু তাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পাছত পুনৰ স্বাগতম। আজি আমাৰ দ্য প্ৰাইম টাইমছত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰা হৈছে। এই প্ৰশ্নসমূহৰ উত্তৰ কিছু পৰিমাণে দিবলৈ সক্ষম হৈছে শাসকীয় পক্ষ, আৰু ক'ৰবাত যেন আমি সিমান সন্তুষ্টও নহয় উত্তৰসমূহত। আমি প্ৰশ্ন সুধি থাকিম, উত্তৰ বিচাৰি থাকিম, কাৰণ এইখিনিয়ে সময় ৰাইজৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ। মই এবাৰ ৰাইজৰ দলৰ নেতা অনুপ শইকীয়া ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। কিছু সময় পূৰ্বে বিপুল কুমাৰ দিয়ে এটা কথা ক'লে যে আমি আদৰি ল'ম, আমাৰ সৈতে আপোনালোক থাকিব লাগিব বা থাকিব পাৰে, এনেধৰণৰ এটা ইংগিত আমি শুনিবলৈ পালোঁ তেওঁৰ কথাত। এনেকুৱা হ'বগৈ নেকি নিৰ্বাচনৰ পাছত আপোনালোক কংগ্ৰেছ বা মহামিত্ৰজোঁটৰ লগত চামিল হ'ব পাৰে ৰাজ্য দল আৰু অসম জাতীয় পৰিষদ? এই ক্ষেত্ৰত আমি নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কথা চিন্তা কৰি আছোঁ, আৰু সঁচা অৰ্থত আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে। মই অথনি অকণমান আগতো কৈছোঁ, আপোনাক মন্তব্য দিছোঁ যে ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, আৰু অসমৰ ৰাইজেও আমাৰ নতুন দল দুটাৰ প্ৰতি আস্থা আৰু বিশ্বাস দেখাইছে। গতিকে সঁচা অৰ্থত আমি তেওঁলোকৰ আস্থা আৰু বিশ্বাস যাতে কেতিয়াও আমি হেৰি কৰিব নোৱাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰি আগবাঢ়িম। লগতে তেওঁলোকে যেনেধৰণে কৈছে, আমি প্ৰত্যেক মুহূৰ্ততে কৈছোঁ যে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাই থকা তেওঁলোকক আমি শত্ৰু জ্ঞান কৰি আছোঁ। বিজেপিয়ে হওক, কংগ্ৰেছেই হওক, অথবা তেওঁলোকৰ লগত চামিল হৈ থকা AUDF-এ হওক, টাৰ্গেটটো সকলো এটাই, ক্ষমতা থাকিলে আপোনালোকে ৰাইজৰ কাম কৰিব। কালিলৈ যেতিয়া আমি ইলেকশ্যন কেন্দ্ৰিক বা কালিলৈ ৰাজনীতিৰ ক্ষেত্ৰখনত আহিছোঁ, ইলেকশ্যনত যেতিয়া আমি কণ্টেষ্ট কৰিম, নিশ্চিতভাৱে তাত আমাৰ ক্ষমতা বা তাত কোনোবা ৰাইজে ভোট দি যেতিয়া জিকাব, তেতিয়া নিশ্চিতভাৱে বিধায়ক হ'ব, কোনোবা চৰকাৰ গঠন কৰিব, ক্ষমতা আহিব, সেইটো ডাঙৰ কথা নহয়। কিন্তু তাত ক্ষমতা পোৱাৰ পিছত কেনেকুৱা ধৰণৰ কাৰ্য কৰি আছে সেইখিনি ডাঙৰ কথা। এতিয়া যোৱা সময়ছোৱাত আমাৰ উপৰোক্ত বক্তা বিজেপি নেতাগৰাকীয়ে খুব ধুনীয়াকৈ তেওঁ ক'লে, আঁচনিৰ বিষয়ে ক'লে। মই সুধিব বিচাৰিছোঁ তেখেতক যে যোৱা 5টা বছৰ, মানে এতিয়া 5 বছৰ সম্পূৰ্ণ হ'ব হ'ল, এই 5 বছৰৰ সময়ত তেওঁলোকে আঁচনি ঘোষণা কৰিবলৈ সময় নাপালে নেকি? আৰু লগতে তেওঁ অৰুণোদয় আঁচনিৰ কথা ক'লে। ডাঙৰীয়া, মই এটা কথা ক'ব বিচাৰিছোঁ, আপুনি গাঁওবিলাকত যাব, নিশ্চিতভাৱে তেতিয়া বুজি পাব। অকল মাথো গুৱাহাটীত কেইখনমান কংগ্ৰেছৰ দিনত ফ্লাইঅভাৰ বনালে, এতিয়া কেইখনমান ফুটব্ৰিজ বনাব, এতিয়া টুইন টাৱাৰ কথা ক'ব, এতিয়া ব্ৰহ্মপুত্ৰৰ তলত কিবা সুৰংগ খনা কথা ক'ব। এইবিলাক উন্নয়ন নহয়। এনেধৰণে মিছা প্ৰতিশ্ৰুতি দি উন্নয়নৰ নামত মাথো ঢাপ ঢোল বজাই থাকিলে উন্নয়ন কৰা নুবুজায়। সঁচা অৰ্থত যেতিয়া আমাৰ খাটি খোৱা কৃষকৰ উন্নয়ন হ'ব, সঁচা অৰ্থত যেতিয়া আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ উন্নয়ন হ'ব। আপুনি অকণমান আগত ক'লে 830 টকাৰ কথা, মই ক'ব বিচাৰিছোঁ যে 830 টকা কেনেকুৱা ধৰণৰ ব্যক্তিয়ে পাইছে। আপোনালোকৰ হাতত যদি ডাটা নাই, নিশ্চিতভাৱে আপোনালোক ওলাওক। আজি এইখন মঞ্চৰ পৰা আপোনালোকৰ নিউজ 18ৰ মঞ্চত মই প্ৰত্যাহ্বান জনাই দিছোঁ, যদি আপোনালোকক
দেখাওঁ পঞ্চায়তে মই আপোনালোকক লৈ যাম, আপোনালোক দিয়ক, আপোনালোকৰ ভলণ্টিয়াৰ লগত দিয়ক, মই দেখাম কেনেকুৱা ধৰণৰ অন্যায় আৰু অবিচাৰভাৱে এই যি হিতাধিকাৰী সৃষ্টি কৰা যি আঁচনিবিলাক প্ৰদান কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কেলেংকাৰী হৈছে মই আপোনালোকৰ মঞ্চৰ যোগেদি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। আপোনালোকে দিয়ক ভলণ্টিয়াৰ, আমি লৈ যাম ক'ত কেনেকুৱা ধৰণে আপোনালোকে কেলেংকাৰী সংঘটিত কৰিছে। মাথো বিজেপি দলত থাকিব লাগিব, বিজেপিক ভোট দিব লাগিব, হাৰে হিমজুৱে বিজেপি হ'ব লাগিব, তেনেকুৱা মানুহকে আচলতে তেওঁলোকে আঁচনি দিছে। গতিকে এইবিলাক কি কেলেংকাৰী নহয় নেকি? আজি চাওকচোন, আমি পৰিৱৰ্তনৰ নামত সঁচা অৰ্থত আমি বিচাৰিছিলোঁ, পৰিৱৰ্তন বিচাৰিছিলোঁ। যুৱ প্ৰজন্মই যোৱা সময়ছোৱাত যেতিয়া মোদী ডাঙৰীয়া আহিছিলে তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছিলে। যুৱ প্ৰজন্মক যদি চাওঁ, যোৱা সময়ছোৱাত বিজেপিক ভোট প্ৰদান কৰিছিলে, হয়নে নহয়? তেওঁ ডাঙৰীয়া মুখৰ আগত বহি আছে, বিজেপি নেতাগৰাকীয়ে ক'ব, কিন্তু সেই বিশ্বাস আৰু আস্থা তেওঁলোকে ধৰি ৰাখিব পাৰিলে জানো? আজি চাওক, তেওঁলোকে মাথো এই সময়ত এতিয়া আঁচনি ঘোষণা কৰিছে, পুনৰ এতিয়া কিবা স্বয়ং আঁচনি উলিয়ালে, সেই স্বয়ং আঁচনিৰ ক্ষেত্ৰতো একেধৰণৰ হৈছে পৰিস্থিতি। তেওঁলোকৰ দৃষ্টিত কি দেখা পাই আছে নাজানো। তেওঁলোকে APSC কেলেংকাৰীৰ সময়ত APSC কেলেংকাৰী ৰাকেশ পালক জেলত ভৰাই থৈ পেলাই তেওঁলোকে যি নিযুক্তি দিলে, সেই নিযুক্তিবিলাক কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল চাওক। SI কেলেংকাৰী, PNRD কেলেংকাৰী, এইবিলাক সকলো জেগাতে মাথো সংঘটিত কৰি থাকিলে মাথো কেলেংকাৰী। গতিকে ইয়াৰ পৰা আশ্বস্ত হৈছে ৰাইজ। আৰু যোৱা সময়ছোৱাত কংগ্ৰেছৰ নেতাগৰাকীয়ে যেনেধৰণে কৈছে, তেওঁলোককো আমি যি ধৰণে জ্ঞান কৰিব লাগে তেনেধৰণে কৰি আছোঁ। অসমৰ ৰাইজক লগত লৈ আমি আগবাঢ়িব বিচাৰিছোঁ, কোনোবা দল বিশেষে আমি আগবাঢ়িব বিচৰা নাই। অসমৰ ৰাইজ ভিতৰুৱা কোনো ধৰণৰ নাই আমি কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই। আমি ৰাইজক লগত লৈ আগবাঢ়ি যোৱাটোহে চিন্তা কৰি আছোঁ বৰ্তমান। ঠিক আছে, মই কিশোৰ দেউৰী ডাঙৰীয়া কাষলৈ আহিছোঁ। প্ৰশ্নকেইটা উত্তৰ দিব বাৰু ডক্টৰ দেৱজিৎ মহন্তই। মোৰো কেইটামান প্ৰশ্ন আছে, সংযোগ কৰি দিম। কংগ্ৰেছে অভিযোগ কৰিছে যে কাৰ নামত আপোনালোকে দুতলীয়া ৰাজনীতি কৰিলে। আপোনাৰ এটা উত্তৰ আছিল বুলি কৈছে, কাৰ নাম? মই কিশোৰ দেউৰী ডাঙৰীয়াক সুধিছোঁ। নিশ্চয় চাওক, অসম গণ পৰিষদক আজি যিবিলাক নতুন ৰাজনৈতিক দল গঠন হৈছে, তেওঁলোকৰ প্ৰথম সমালোচনাৰ মানে লক্ষ্যই হৈছে অসম গণ পৰিষদ। কাৰণ অসম গণ পৰিষদ দলক সমালোচনা কৰিলেহে তেওঁলোকে নিজৰ স্থিতি নিজৰ মজবুত কৰিব পাৰিব বুলি তেওঁলোকৰ এটা ধাৰণা। আৰু তেওঁলোকে কিছুমান শব্দ ব্যৱহাৰ কৰে, যে নেঙুৰত ধৰিছে, বকচাত উঠিছে, এনেধৰণৰ শব্দ কিছুমান সদায় ব্যৱহাৰ কৰি থাকে, যে AGP ওলমি লৈছে বিজেপিৰ বকচাত। কিন্তু এটা কথা আপোনালোকে লক্ষ্য কৰিব, 85ত যেতিয়া আমি চৰকাৰ গঠন কৰিছিলোঁ, তেতিয়া 89 VP সিং চৰকাৰ থাকোঁতে আমি VP সিং চৰকাৰৰ লগত আছিলোঁ। আৰু VP সিং চৰকাৰৰ লগত থাকোঁতে, কেন্দ্ৰত VP সিং চৰকাৰৰ লগত থাকোঁতে আমি 90:10% আমি অনুদান আনিবলৈ সক্ষম হৈছিলোঁ। তাৰোপৰি অসম চুক্তিৰ যিবিলাক দফা আছিলে, কলাক্ষেত্ৰ নিৰ্মাণকে আদি কৰি যিবিলাক দফা আছিলে, সেই দফাবিলাক আমি আগবঢ়াই নিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতো 96ত যেতিয়া আমাৰ চৰকাৰ আছিলে, তেতিয়াও আমি দেৱগৌড়া চৰকাৰৰ লগত আছিলোঁ, তাৰপিছতে NDAৰ লগত আছোঁ। আৰু দেৱগৌড়া চৰকাৰ থাকোঁতে আমি অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছত 1985 চনত আপোনালোকে যেতিয়া চৰকাৰ গঠন কৰিলে, অসম চুক্তিৰ সেই দফাসমূহ কাৰ্যকৰী কৰিব নোৱাৰাৰ বাবে কিন্তু 91ত আপোনালোকক আকৌ হঠাই কংগ্ৰেছ চৰকাৰ আহিল। নহয় এই 91ত অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰাৰ কাৰণে মানুহে আমাক হেৰি কৰা নাই। 91ত হৈছিলে কি, আমাৰ দলটো 3 ভাগ হৈ গ'ল সেই সময়ত। চন্দ্ৰমোহন পাটোৱাৰীৰ এটা দল হ'ল, আমাৰ NAGP হ'ল, AGP থাকিল। এই ধৰণৰ খেলি মেলিৰ কাৰণেহে আমি সেই সময়ত ৰাইজে আমাক আঁতৰাই ৰাখিলে। কিন্তু অসম চুক্তি ৰূপায়ণৰ কাৰণে নহয়, কাৰণ সেই সময়ত আমি অসম চুক্তিৰ যথেষ্ট সেইটো এটা মূল কাৰণ। অসম চুক্তি সেই সময়ত তাৰ পিছৰ পৰ্যায়ত আমি অসম চুক্তিৰ মূল দফা, যিকেইটা মূল দফা আছিল, সেই মূল দফাখিনি আমি পালন কৰিবলৈ সক্ষম নহ'লোঁ। ইয়াতে কথা আছে, মই সেইখিনি কথাই মই ক'ব খুজিছোঁ যে আজি আমি কেন্দ্ৰৰ লগত আমি সদায় আছোঁ, দেৱগৌড়া চৰকাৰৰ লগত আছিলোঁ। সেই সময়ত সম্ভৱত অসমৰ আটাইতকৈ ডাঙৰ পেকেজ দেৱগৌড়া চৰকাৰে দিছিলে অসম গণ পৰিষদ দলৰ দাবীত। 6,000 কোটি টকাৰো অধিক তেওঁলোকে পেকেজ দিছিলে, আৰু অসম চুক্তিৰ যিবিলাক সৰু সৰু দফা আছিলে সেইবিলাক আগবঢ়াই নিছিলে। কিন্তু বাকী যিবিলাক মূল দফা আছিলে, এতিয়া কথা কিছুমান আছে কি, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কি কি ক্ষমতা থাকিব সেইটো সংবিধানে নিৰ্ধাৰণ কৰি দিয়া আছে। ৰাজ্য চৰকাৰৰ হাতত কি ক্ষমতা থাকিব, কেন্দ্ৰীয় চৰকাৰৰ হাতত কি ক্ষমতা থাকিব। আজি ৰাইজৰ দল বা AGP যদি কাইলৈ, প্ৰশ্নটো আছিল কাৰ নামত দুতলীয়া ৰাজনীতি কৰা বুলি কৈছে। নিশ্চয় মই সেইটো কথা, ৰাজ্যসভাত আপোনালোকে ভোট দিলে, কালি যদি ৰাইজৰ দল আৰু AGPয়ে মিলি পেলাই চৰকাৰ গঠন কৰে, কাইলৈ যদি অসমত চৰকাৰ গঠন কৰে, তেওঁলোকে কাখন বাতিল কৰিব পাৰিব নেকি? তেওঁলোকে কাখনৰ আজি যিটো দাবী লৈ, আজি যি কা লৈ তেওঁলোকে আন্দোলন কৰিছে, সেইটো বাতিল কৰিব পাৰিব? নোৱাৰে। অসমৰ যিবিলাক জাতীয় সমস্যা আছে, সেই সমস্যাবিলাক সমাধান কৰিব পাৰিব নেকি? নোৱাৰে। কাৰণ এই সমস্যাবিলাক সমাধান কৰিব লাগিলে, কা আজি বাতিল কৰিব লাগিলে হয় কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব, নহ'লে মহামান্য আদালত ন্যায়ালয়ে কৰিব লাগিব। আজি কাৰ নামত তেওঁলোকে এতিয়াও আন্দোলনটো চলাই আছে, কিহৰ কাৰণে? হয় চৰকাৰক প্ৰেছাৰ দিবৰ কাৰণে, নহ'লে ন্যায়ালয়ক প্ৰেছাৰ দিবৰ কাৰণে, আৰু নহ'লে ৰাইজক আৱেগিক কৰি ভোট বেংক কৰিবৰ কাৰণে। ইয়াৰ তিনিটাৰ এটা হ'ব। গতিকে মই সেই কথাটোৱে ক'ব খুজিছোঁ যে আমি কা বিৰোধিতা কৰোঁ, এতিয়াও বিৰোধিতা কৰোঁ, কিন্তু আমি কাৰ ভোট দিছোঁ, আমি এটা কাৰণত দিছোঁ যে আমি NDAৰ লগত আছোঁ, আৰু তেওঁলোকক আমি দাবী জনাইছিলোঁ। কাৰণ চাব, যেতিয়া IMDTI নাছিলে,
তেতিয়া আমি ভাবিছিলোঁ যে IMDT আইনৰ কাৰণে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ সম্ভৱ হোৱা নাছিলে IMDT আইন বাতিল হ'ল 2005 চনত আমি উৎফুল্লিত হ'লোঁ IMDT আইন বাতিল হ'লে ভাবিলোঁ যে আমাৰ বিদেশী সমস্যাৰ সমাধান হ'ব কিন্তু নহ'ল NRC আহিল NRCৰ ফলাফলো আমাৰ শূন্য হ'ল এতিয়া কা আহিছে কা সম্ভৱতঃ আমি যদি ন্যায়ালয়ে যদি কাইলৈ যদি কাখন বাতিল কৰে আমাৰ বিদেশী সমস্যাৰ সমাধান হ'ব নেকি নহয় আমাৰ খিলঞ্জীয়া অসমীয়া ৰাইজ সদায় বিত্ত হৈ আছে আৰু সেইটো থাকিবই কেন্দ্ৰৰ পৰা গতিকে আমি সেইকাৰণে আমি অসম চুক্তি এটা ডাঙৰ পইণ্ট ক'লে আপুনি বিত্তে হৈ আহিছে হৈ থাকিব ৰাইজৰ প্ৰতি দায়িত্ববোধ আছে কাৰণে আপোনালোকে কাৰ সপক্ষে ভোট দিলে আপোনালোকে কাৰ সপক্ষে ভোট দি পেলাই আপোনালোকে দেখাব বিচাৰিলে যে এইটো অত্যন্ত জটিল এটা কথা ক'লে আপুনি যুক্তি দিছে আজি অসম স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে আমি এটাই শব্দ শুনিছিলোঁ সৰুতে যে কেন্দ্ৰৰ মাহিয়াৰ দৃষ্টি কেন্দ্ৰৰ শোষণ কেন্দ্ৰৰ বঞ্চনা সেইকাৰণে বিভিন্ন বিপ্লৱী সংগঠনৰ জন্ম হৈছিল বিভিন্ন ধৰণৰ আন্দোলন হৈছিল বিভিন্ন ধৰণৰ হৈছিলে কাৰ কাৰণে হৈছিলে এই যিবিলাক চৰকাৰ আছিল কংগ্ৰেছে বিক্ষোভ আজি কিমান বছৰ কিন্তু ভাৱধাৰা সলনি কৰিব লাগিব মোৰ মানে দুখ লাগিছে এইটো কাৰণে আপুনি যিটো কথা ক'লে বিত্তীয় হৈ আছে হৈ থাকিবই আপোনালোকক অসমৰ ৰাইজে কিয় আনিছিল এটা সময়ত আপোনালোকক আনিও আপোনালোকক আঁতৰাইছিল কিয় আমি অসম চুক্তি বিত্তীয় হৈ থাকিব আপোনালোকে দিব নালাগিব সেইকাৰণে আমি অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ কাৰণে কথা কৈছো অসম 6 নম্বৰ দফা চৰ্চা হৈ আছে চৰকাৰখনৰ লগত থাকি অগপ দলটোৱে চৰকাৰখনৰ লগত বিজেপি চৰকাৰখনৰ লগত আছে বিজেপিৰ লগত মিত্ৰতাত আছে আৰু কা আন্দোলনৰ সময়ত আৱেগিক কোন হৈছিলে বা আৱেগিক কোনে কেনেধৰণে চকু পানী টুকি কেনেধৰণে সমষ্টিত গৈছিলে সেয়া অসমৰ ৰাইজৰ নিশ্চিতভাৱে মনত আছে 6 নম্বৰ দফাৰ কথা কৈছে এক মিনিট 6 নম্বৰ দফাৰ কথা কৈছে কিন্তু 6 নম্বৰ দফাৰ প্ৰতিবেদন আজিও অসমতে পৰি আছে আৰু চাওক তেওঁলোকৰ শাসনত থাকি যেনেধৰণে প্ৰেছাৰাইজ কৰিব লাগিছিলে তেওঁলোকে যেনেধৰণে শাসকীয় পক্ষক প্ৰেছাৰাইজ কৰিব লাগিছিলে বিজেপিক কৰিব লাগিছিলে তেনেধৰণে তেওঁলোকে কৰিছিলে তাৰ বিপৰীতে আপোনালোকে কাৰ সপক্ষে ভোট দিলে আপোনালোকৰ সাংসদজনে অসমীয়াত ভাষণ দি অসমৰ ৰাইজক আৱেগিক কৰি অসমৰ ৰাইজক আপোনালোকৰ সাংসদে অসমীয়াত ভাষণ দি আৱেগিক কৰি পৰৱৰ্তী সময়ত আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকে সপক্ষে টিপি পেলাই কি বুজালে সপক্ষে টিপি কি বুজালে অমিত শ্বাহ ডাঙৰীয়া যেনেধৰণে আপোনালোকে উত্থাপন কৰিব লাগিছে 35 বছৰ হৈ যোৱাৰ পিছতো কিন্তু এইবিলাক অসমৰ ৰাইজে হিচাপ কৰিব ৰাইজে গণতান্ত্ৰিক দেশ এখনত বাস কৰোঁ যেতিয়া গণতন্ত্ৰত ৰাইজে ৰজা গতিকে ৰাইজে 2021 নিশ্চয় ফলাফল দিব আৰু ৰাইজক সেই আৱেগিক কৰি ভোট বেংক গঢ়ি চকুপানী টুকি ৰেলৱে ষ্টেচনত কোন আৱেগিক হৈছিলে আমি বাস্তৱ ৰাইজৰ ঘৰে ঘৰে আমি বাস্তৱ চকুপানী টুকিছিলে আপোনালোকৰ মন্ত্ৰী আমি কংগ্ৰেছৰ শাসনকালত 15 বছৰ আমি ক্ষমতাত মন্ত্ৰিত্ব হেৰুৱা বেদনাত আপোনালোকে নাভাবিব যে আমি ক্ষমতাত আঞ্চলিকতাবাদী চৰিত্ৰ আমি বজাই ৰাখিছো তেতিয়াও আমি ভাল পাইছো আজি 35টা বছৰে আমি আঞ্চলিকতাবাদী কিমানখিনি কি কৰিলে অসমৰ ৰাইজে হিচাপ ৰাখিছে 15টা বছৰ আমি অসমৰ ৰাইজে হিচাপ ৰাখিছে কিমানখিনি কৰিলে আপোনালোকে ঠিক আছে মই বিজেপিলৈ আহিছো এবাৰ বিজেপিলৈ কেইবাটাও প্ৰশ্ন ৰাইজৰ দলেও সুধিছে লগতে মোৰো কেইটামান প্ৰশ্ন মই সংযোগ কৰি সুধিছো আধাৰশিলা ৰাজনীতি চলিছে নেকি এইকেইদিন খুব আধাৰশিলা আপোনালোকে স্থাপন কৰি আছে নতুন নতুন আঁচনি এতিয়া চাহ বাগিচা ধন পুৰস্কাৰ মেলা কাইলৈ নিৰ্মলা সীতাৰমণ আহিব 8 লাখ শ্ৰমিকক হয়তো 3,000 টকাকৈ দিব একাউণ্টত কিন্তু শ্ৰমিকৰ সংখ্যা যদি হিচাপ কৰোঁ চাহ শ্ৰমিকৰ সংখ্যা প্ৰায় 59 লাখ মানেই হ'ব কিন্তু নিৰ্দিষ্ট সীমা এটা ৰাখি আপোনালোকে কামটো কৰিছে 8 লাখ আৰু চাহ বাগিচাৰ এই ৰাজনীতিটোৰ কথা সমান্তৰালভাৱে আধাৰশিলা এতিয়া আপোনালোকে সাংঘাতিকভাৱে মুকলি কৰি আছে এইবোৰ সব নিৰ্বাচনৰ বাবে নেকি আশা কৰিছোঁ ইমানকেইটা যিহেতু প্ৰশ্ন মোক কৰিছে অকণমান সময় আপুনি দিব মই শ্বৰ্টকৈ গোটেইকেইটা আনচাৰ দিবলৈকে চেষ্টা কৰিম কিন্তু প্ৰথমতে মই এষাৰ গুৰু মাধৱদেৱে কৈছিলে তেখেতে নামঘোৱাত কৈছিল দুখ দৰ্শন সংসাৰ গমন গুণ দৰ্শন সংসাৰ তৰণ যেতিয়া আপুনি সদায় দুখ খুচৰি থাকিব তেতিয়া উন্নতিৰ জখলাত উঠি যোৱাটো এটা সম্ভৱপৰ নহয় আৰু সেইকাৰণে দুখ খুচৰা নাই এইটো গণতান্ত্ৰিক দেশত প্ৰশ্ন সোধাৰ অধিকাৰ আছে চৰকাৰক সেইকাৰণে প্ৰশ্ন সোধা হৈছে প্ৰশ্ন তেনেকুৱা হয় এতিয়া আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছিলে যে আমি একোৱেই কৰা নাই মই কেইটামান কৰাৰ আপোনাৰ চাহ বাগানৰ কথাটো যিহেতু প্ৰথম আপুনি কৈছিলে এংকৰ হিচাপে মই সেইটো উত্তৰটো দিলোঁ চাওক
আপুনি কৈছিলে 19 লাখ নে কিবা এটা সংখ্যা কৈছিলে যেতিয়া প্ৰায় আমাৰ 59 লাখ। 804খন ৰেজিষ্টাৰ্ড এতিয়া চাহ বাগান আছে অসমত এই চাহ বাগানখনৰ যদি আপুনি সামগ্ৰিকভাৱে ইয়াৰ কৰ্মচাৰী ধৰে প্ৰায় 8 লাখ কৰ্মচাৰী আছে ৰেজিষ্টাৰ্ড কৰ্মচাৰী এই কৰ্মচাৰীখিনিক 7.5 লাখ কৰ্মচাৰীক ইতিমধ্যে জনধন একাউণ্ট খুলি দিয়া হৈছে আৰু এই জনধন একাউণ্ট খুলি দিয়ে আমি শান্ত থকা নাই জনধন একাউণ্ট জৰিয়তে যেনেকৈ আমি অৰ্থনৈতিক সাক্ষৰতা বঢ়ালোঁ যাতে কোনো ধৰণৰ হিতাধিকাৰীৰ ধন মিডিল মানে নিব নোৱাৰে সেইটো আমি নিশ্চিত কৰিছোঁ কিন্তু ভাল কাম কৰিছে। মধ্যভোগীৰ বিলুপ্তি হোৱাটো ভাল কাম। দ্বিতীয়তে আপুনি যদি চাই এখেতে কৈছিলে আমি 2016 পৰা একো কৰা নাই কেৱল মাত্ৰ ইলেকশ্যন অহাৰ কাৰণেহে কৰিছোঁ তেখেতক মই সোঁৱৰাই দিব খুজিছোঁ ইভিন ইন কংগ্ৰেছকো সোঁৱৰাই দিব খুজিছোঁ 2016 চনৰ পৰা যদি চাই ক্ষুদ্ৰ চাহ উদ্যোগী অসমত যিমান আছে অসমৰ অৰ্থনীতিত এই চাহ উদ্যোগে নিয়াৰ এবাউট 20% কণ্ট্ৰিবিউশ্যন দি আছে এই ক্ষুদ্ৰ চাহ উদ্যোগীবিলাকৰ ওপৰত 2 টকাকৈ কৰ আৰোপ কৰা হৈছিল কেঁচা চাহপাতৰ পৰা 2016 পৰা এইটো কমাই আনি 2018ত এইটো একেবাৰে নোহোৱা কৰা হৈছে এইটো হয়তো আমি অনুভৱ কৰিব নোৱাৰিব পাৰোঁ কিন্তু এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ স্থানত যেতিয়া আপুনি থিয় হ'ব তেতিয়াহে গম পাব ইয়াৰ প্ৰয়োজনীয়তা কিমান আছিল দ্বিতীয়তে ক্ষুদ্ৰ চাহ উদ্যোগক উৎসাহ দিয়াৰ কাৰণেও আপুনি যদি চাই যিকোনো ক্ষুদ্ৰ চাহ উদ্যোগী যদি এতিয়া আহে তেখেতে যিয়ে কিনিব নোখোজক কিয় 25% ৰাজসাহায্য দিয়া হ'ব দ্বিতীয়তে তেখেতে কৈছিল সময়ত তেখেতে কৈছিল APSCৰ কেলেংকাৰীৰ কথা কৈছিল 2016 চনত যেতিয়া আমাৰ চৰকাৰখন শাসনলৈ আহিছিল তেতিয়া 2017 চনৰ প্ৰথম ভাগতেই I think it is a month of March. তেতিয়াই প্ৰথমটো কাৰ্যকালতে APSCৰ কেলেংকাৰী 76 জনকৈ অফিচাৰক জেলত ভৰাইছিল দ্বিতীয়তে আপুনি যদি চাই 2016 চনত 17 চনত 4.5 লাখ যে কংগ্ৰেছে ভুৱা জব কাৰ্ড সৃষ্টি কৰি দুখীয়াৰ তেজ হৈ আছিল সেই ভুৱা জব কাৰ্ডো কিন্তু বাতিল কৰা হৈছে আনকি সৰ্বভাৰতীয় পৰ্যায়ত 8 কোটি ভুৱা জব কাৰ্ডৰ নোহোৱা কৰা গৈছে দ্বিতীয়তে আপুনি যদি চাই আমি কি কৰিছোঁ কৰাৰ তালিকাখন হয়তো ক'লে শেষ নহ'ব তথাপিতো মই প্ৰধান কেইটামান কৈ দিওঁ যাতে এই আমি খেলৰ কথাও যদি কয় খেলৰ ক্ষেত্ৰতো বিভিন্ন খেল 2016 পৰা আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াত অনুষ্ঠিত কৰা হৈছে তৃতীয়তে যদি আপুনি চাই আগতে ফিল্মৰ ক্ষেত্ৰত আমি কলা সংস্কৃতিৰ ক্ষেত্ৰত যদি চাই কলা সংস্কৃতি এটা চলচ্চিত্ৰ উদ্যোগ নীতি নাছিল স্পৰ্টছ নীতি নাছিল সেইখিনিও কৰা হৈছে তাৰপৰি যদি চাই এই যে আপোনালোকে কয় যে সদায় কংগ্ৰেছ আমাৰ দিল্লী আমাক মাহীয়াই চকুৰে চায় আপুনি গম পাবনে স্বাধীন ভাৰতৰ পিছত এইবাৰ যে কেন্দ্ৰীয় বাজেট দিছে আটাইতকৈ বেছি ধন মানে মই অসমৰ প্ৰেক্ষাপটত কৈছোঁ ৬৮,০২০ কোটি টকা অসমৰ কাৰণে আবণ্টন দিছে এইবাৰ বাজেটত তাৰপৰিও 2021 চনত এইটো ৬০,০০০ আছিল এইবাৰ ৭,৯০০ কোটি তাৰমানে প্ৰায় 14% বৃদ্ধি কৰিছে গতিকে তাতকৈ যদি চাই কিছুমান শব্দই বহুত ইম্পৰ্টেণ্ট আগতে লুকিছ পলিচিয়েল এতিয়া একেজ পলিচিলৈকে উত্তৰণ হৈছে প্ৰধানমন্ত্ৰী হিচাপে এইজনে প্ৰধানমন্ত্ৰী যিয়ে এতিয়ালৈকে ৩৫ বাৰ অসমলৈকে আহিছে গতিকে এজন প্ৰধানমন্ত্ৰী যেতিয়া ইয়ালৈকে আহিব তেতিয়া তেখেতৰ কামত আমি উদ্বুদ্ধ হওঁ আগতে আমাৰ ৪২ লাখ কাৰ্যকৰ্তা আছিল আজি ৫০ লাখ কাৰ্যকৰ্তা আছে কিয় হৈছে তেখেতসকলে নিশ্চয় কিবা এটা আমাক ভাল পাই আহিছে জনসাধাৰণৰ পিছত সেইকাৰণে মই কৈছোঁ আমি কোনো ভুৱা প্ৰতিশ্ৰুতি দি নাযাওঁ আমি যিখিনি কাম কৰিছোঁ সেই কামৰ খতিয়ান লৈ যাম আৰু আমি কাম কৰিছোঁ পৰিৱৰ্তন যে কৰিছোঁ ৰাইজৰ মাজত আস্থা আৰু বিশ্বাস আহিছে বিশ্বাস আপোনালোকৰ প্ৰতি আছে বুলি আপুনি কৈছে মই বিৰোধী প্ৰশ্ন আছে বিৰোধী প্ৰশ্নকেইটা ল'ম মই বিৰোধী দুয়োটা দলৰ প্ৰশ্নই ল'ম কিন্তু তাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতি পুনৰ স্বাগতম বিৰতিৰ পূৰ্বে শাসকীয় দলৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়াই বহুকেইটা কথা ক'লে তেওঁলোকে কি কৰিছে কি কৰা নাই আৰু যুক্তি সহকাৰে তেওঁ কোৱা বুলি উল্লেখ কৰিছে কিন্তু বিৰোধীৰ বহুকেইটা প্ৰশ্ন আছিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মই এবাৰ প্ৰথমে কংগ্ৰেছৰ কাষলৈ গৈছোঁ তাৰপিছত ৰাইজৰ দলৰ কাষলৈ যাম বিপুল কুমাৰ ডেটা নহয় এতিয়া কথা হ'ল যে 19 আমাৰ AGPৰ বন্ধুবৰ্গই কৈছিলে যে AGPৰ দিনত ফেডাৰেল ষ্ট্ৰাকচাৰ মতে তেওঁলোকে যিখিনি যুক্তি দিলে আপুনি মানি ল'ব বিচাৰে নহয় মই কৈছোঁ যে 1910 টো আপোনাৰ 2014 চনলৈকে আছিলে 1910 টো তাৰপিছত গৈ পেলাই নাইকিয়া হৈ গ'ল এটা বিজেপিৰ প্ৰতিনিধিক উত্তৰ দিব লাগে এইটো যে আমাৰ এইটো নোহোৱাৰ কাৰণে আমাৰ কিমান কোটি টকা 7,000 crore rupees আমাৰ লছ হৈছে সেই পইচাবিলাক কেতিয়া পাম আমি দ্বিতীয় কথা হ'ল কি যে এতিয়া তেওঁলোকে নামঘৰত পইচা দিছে আমি ভাল পাইছোঁ আদৰণি জনাইছোঁ মছজিদত কেলে পইচা দিয়া নাই এটকাও বহুত পুৰণা মছজিদ আছে ভাঙিবলৈ ধৰিছে মেৰামতি কৰাৰ কাৰণে কেলে পইচা নিদিলে চাৰ্জ বহুত আছে আপুনি হেৰিত কি কয় আঠগাঁৱত চাব বহুত পুৰণি চাৰ্জ আছে সেই চাৰ্জবিলাক ভাঙিবলৈ ধৰিছে তাতে কিয় পইচা দিয়া নাই তেওঁলোকে যে ধৰ্মীয় ৰাজনীতি কৰিছে সেইটোতে তেওঁলোকক এতিয়া ওলাই আহিছে যে ৰাইজে এতিয়া বুজি পাইছে যে তেওঁলোকে নামঘৰত পইচা দিছে আমি ভাল পাইছোঁ আদৰণি জনাইছোঁ 2.5 লাখ টকাত নহয় একো 5 লাখ টকা দিব লাগিছিলে আমাৰ মতে 2.5 লাখত একো মেৰামতি নহয় আৰু নামঘৰ নহয় তেওঁলোকে মন্দিৰতো পইচা দিব লাগিছিলে তেওঁলোকে মন্দিৰত কেলে পইচা দিয়া নাই তো তেওঁলোকৰ যিটো ৰাজনীতিক যিটো ধৰ্মক লৈ পেলাই ৰাজনীতি কৰা তেওঁলোকে এইবিলাক কৰিবলৈ ধৰিছে আৰু দ্বিতীয় কথা হ'ল কি যে মই আৰু এটা কথা ক'বলৈ ধৰিছোঁ যে বিজেপি চৰকাৰৰ দিনত
যেকেইটা আপোনাৰ তেওঁলোকে যে এই কি কয় তেওঁলোকে যেতিয়া 2016 চনত যে প্ৰতিশ্ৰুতি দিছিলে যে আমি 351 টকা আপোনাৰ চাহ মজদুৰসকলক আমি এই মজুৰি দিম, তেওঁলোকেতো মজুৰি নাই দিয়া, তেওঁলোকৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? আমাৰ প্ৰশ্ন ৰাইজৰ প্ৰশ্ন যে 2016 চনত প্ৰতিশ্ৰুতি দিয়া আজি তেওঁলোকে 1000 কোটি টকা 1000 কোটি ৰুপিজ দিছে ন, 1000 কোটি ৰুপিজ আপোনাৰ বাজেটত হেৰি কৰিছে যে অসমৰ আৰু বেংগলৰ কাৰণে, অকল অসমৰ কাৰণে নহয়, কিন্তু চাহ বাগানৰ কাৰণে কোনো স্পেচিয়েল পেকেজ নাই। সেই পেকেজটো দিছে কিহৰ কাৰণে? গুডউইল আৰু ওমেন ডেভেলপমেণ্টৰ কাৰণে দিছে, কিন্তু মজুৰিৰ কাৰণেতো কোনো ধৰণৰ কথা বাজেটত নাই। সেইবিলাক কথা মানুহে ৰাইজে এতিয়া বিচাৰিব যে এই যে 1000 কোটি ৰুপিজটো কিহৰ কাৰণে দিছিলে, এইটো পেকেজিং কিয় কৰা নাই? এইটো 351 ৰুপিজ যে আপোনাৰ মজুৰি দিম বুলি কৈছে সেইটো কেলৈ দিয়া নাই? আপোনাৰ বহুত চাহ উদ্যোগ এতিয়া বন্ধ হ'বলৈ ধৰিছে, যে এইবিলাক ৰাইজে প্ৰশ্ন কৰিছে। এতিয়া ৰাইজে এতিয়া চাহ বাগানৰ অঞ্চলৰ ৰাইজে এতিয়া 2016 চনত তেখেতলোকে যে মিছা কথা কৈ পেলাই যে বুৰ্বক বনাই পেলাই বাকী কৰি পেলাই যে তেওঁলোকৰ পৰা যে ভোটকেইটা লৈছে, সেইটা বেলটত তেওঁলোকক উত্তৰ দিব। আৰু তেওঁলোকৰ যিবিলাক কথাৰ যিবিলাক ষ্টাইল ডাঙৰ ডাঙৰ ভাইৰ বেহেনো আহি পেলাই কয়, এতিয়া শিৱসাগৰৰ ৰাইজে তেওঁ যেতিয়া শিৱসাগৰলৈকে যাব, ঢেকীয়াজুলিলৈ যেতিয়া যাব, তাৰ ৰাইজে প্ৰশ্ন কৰিব তেখেতক যে আপুনি যে 2016 চনত যে আপুনি যে প্ৰতিশ্ৰুতিকেইটা দিছিলে সেই প্ৰতিশ্ৰুতিকেইটা পালন নকৰাকৈ আপুনি কি আজি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ পেলাই আপুনি আহিছে, কি মুখ লৈ পেলাই আহিছে? 2016 চনত প্ৰতিশ্ৰুতি আপোনালোকে ঠিক আছে, আপোনালোকে অন্তত যিকেইটা আন্তঃগাঁথনি যিকেইটা আপোনালোকৰ হোৱা নাই সেইকেইটাতো ৰিপেয়াৰিং কৰিব পাৰিলেহেঁতেন। আজি গুৱাহাটী মহানগৰত আপোনাৰ ৰাস্তা তেওঁলোকৰ ৰাস্তা হৈছে, গুৱাহাটী মহানগৰত আপোনাৰ কেমেৰা লৈ যায় পেলাই ৰাজঘৰৰ ৰাস্তা ইমান বেয়া হৈ গৈছে। কংগ্ৰেছৰ দিনত স্থাপিত হোৱা বা কংগ্ৰেছৰ দিনতে বেয়া হোৱা প্ৰতিষ্ঠানসমূহ আপোনালোকে ভাল কৰিবলৈ চেষ্টা নকৰে নেকি? এছকাৰ্ট বেংকৰ কথাই কওক, এতিয়া কাগজ কলমৰ কথাটো আহিয়ে আছে। এই কামবোৰ আপোনালোকে মানে কংগ্ৰেছৰ দিনত বেয়া হৈছিল কাৰণে আপোনালোকে গায়ৰা দিছে নেকি? কংগ্ৰেছেহে বেয়া কৰিছিল, বিজেপিয়ে নকৰোঁ, তেনেকুৱা মনোভাৱ আছে নেকি আপোনালোকৰ ক'ৰবাত? ডেফিনেটলি নাই, সেনেকুৱা আমি তেনেকুৱা হোৱা দেখা পাইছোঁ, কাৰণ এছকাৰ্ট বেংক এতিয়া ধ্বংসত পৰিণত হৈছে, একো কাম হোৱা নাই। হয়তো এইকাৰণে কৈছে যিকেইটা আপুনি কোট কৰিছে নোহোৱাখিনি কোট কৰিছে, হোৱাখিনিকো যদি আপুনি হোৱাখিনি আমি কৈছোঁ কাৰণে যিবিলাক ধৰকচোন কিছুমান দলংকেইখনৰ কিছু দলঙত তেখেতসকলে আৰম্ভ কৰিছিলে সেইটোতো কমপ্লিট আমি কৰিছোঁ। গতিকে এনেকুৱা নহয়, সেইকাৰণে আমি কওঁ যে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, কিছুমান কাম ইৰেছপেক্টিভ অফ এনিথিং কৰি কণ্টিনিউৱাছলি গৈ থাকিব। এইটোতো আমি স্বীকাৰ কৰিবলৈ আন্তঃগাঁথনিৰ কথাটো এখেতে কৈছিল, মইতো বেছি দূৰলৈকে যোৱা নাই। আজি আপুনি এই ভৰলুৰ কাষেৰে এখন নতুন হয়তো বহুত মই জ্ঞাতাৰ্থে জনাওঁ যিখিনি দৰ্শকে চাই আছে, তাৰ অলৰেডি খুঁটাকেইটা হৈ গৈছে। তাৰমানে ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীৰ ওপৰতে এই তৃতীয়খন দলং হ'বলৈ গৈ আছে। আৰু তৃতীয়তে তেখেতে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে আন এটা কথা বিষয়ে উল্লেখ কৰিছিলে যিটো ইম্পৰ্টেণ্ট, কাৰণ আমাৰ চাহ উদ্যোগৰ লগত 20% কৰ্মচাৰী অসমৰ কৰ্মচাৰী নিয়োজিত হৈ আছে। তেখেতে কৈছে প্ৰথম কথা তেখেতে এটা কথা ক্লিয়াৰ নহ'ল, তেখেতে কৈছে মজুৰিৰ কাৰণে ধন আবণ্টন দিয়া নাই। একচুৱেলি মজুৰিৰ কাৰণে কেতিয়াও কোনো চৰকাৰে কোনো বাজেটত ধন আবণ্টন নিদিয়ে, এইটো এটা হেড থাকে, হেডৰ আণ্ডাৰত আহে প্ৰথম। দ্বিতীয়তে তেখেতে কৈছিলে 351 টকা মজুৰি কৰা হোৱা নাই। টি প্লেণ্টেশ্যন এক্ট 1951 মতে 351 টকা হ'ব লাগে, তাত কিন্তু এটা প্ৰভিজন আছে যে চাহৰ যিটো মজুৰি হ'ব 50% কেছ আৰু 50% কাইণ্ডছ। এতিয়া যদি আপুনি চাই, মই ব্ৰহ্মপুত্ৰ ভেলীৰ কথা কৈছোঁ, 167 ৰুপিজ এতিয়া কেছ দিয়ে আৰু 167 ৰুপিজ কাইণ্ডছ দিয়ে। গতিকে এইখিনি যদি দুইখিনি লগ কৰে, লেট মি ফিনিছ দিছ প্লিজ, আপুনি ক'ব তাৰ পিছত মই একদম সময় যিহেতু কম আছে, এই যে 17 টকা কম আছে, 17 টকা চাউল দিয়াটো, কেৰাচিন তেল দিয়াটো, এইকেইটা কাম 17 টকা ফ্ৰী চাউল দিয়া, কেৰাচিন তেল দিয়া, আমি আশা কৰিছোঁ আপুনি 300 আপুনি জানে যদি আপুনি সঁচা কওক, আপুনি কাইন মানে কি কাইন বুলি কৈছে, কি কাইন বুলি কৈছে, কাইন মানে কি কাইন? আপুনি নাজানে, আপুনি নিজে শিকালক, আপুনি 351 দিব লৈছে, আপুনি শিকালক, আপুনি কাইন মানে কি কাইন বুলি কৈছে, আপুনি 351 টকা যে দিম বুলি কৈছিলে, আপুনি কি টকছতে আপুনি মিছা কথা কেলে কৈছে? মই মিছা কথা কৈছো, মুজুৰিৰ কথা কৈছো, আপোনাৰ দলৰ পৰা আপুনি শিকালক, আপোনাৰ দলৰ পৰা আপুনি শিকালক, আপোনাৰ দলৰ পৰা আপুনি শিকালক, আপোনাৰ দলৰ প্ৰধানমন্ত্ৰীৰ পৰা শিকালক, আপুনি শুনক, আপোনাৰ অনুৰোধ কৰিছোঁ মজুৰিৰ কথা কৈছো, ঠিক আছে, মজুৰিৰ কথা কৈছো, আপুনি চাব দিয়ক,
মই অনুপ শইকীয়া, অনুপ শইকীয়া। মজুৰি কৈছো, মই মজুৰি কৈছো নে নাই? দেৱজিৎ মহন্ত এক মজুৰি কৈছো, এক মিনিট আপুনি মিছা কথা কৈছে। অনুপ শইকীয়া, আমি আশা কৰিছোঁ আমি আশা কৰিছোঁ মই মজুৰি কথা পেকেজ ন আমি যিখিনি আধৰুৱা কাম আছে মই যিখিনি কথা ক'লো আপুনি নোট কৰিব পাৰিব। আমি আশা কৰিছোঁ সেইখিনি কাম হ'ব লাগে। ঠিক আছে অনুপ শইকীয়া। আপোনালোকে মই আপুনি জানিব উত্তৰ দিয়ক, জানিব উত্তৰ দিয়ক। আমি উত্তৰ বিচাৰিম আপোনালোকৰ পিছল খাব আমি লাগিব। অপজিশ্যনত আছো। হ'ব, ঠিক আছে, ঠিক আছে। নামাতিব, মিছা কথা কোৱা মানুহ নামাতিব। আপুনি আমি চালাৰী কোৱা নাই, মই পেকেজ কৈছো। আপোনালোকক ৰিভাইড কৰক, ৰিভাইড কৰক। মই চালাৰী কৈছো নাই, চালাৰী কৈছো মই পেকেজ কৈছো। অনুপ শইকীয়া, অনুপ শইকীয়া, অনুপ শইকীয়া। চালাৰী কথা কোৱা নাই। অনুপ শইকীয়া, এক মিনিট, অনুপ শইকীয়া। স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছো। হ'ব, হ'ব, হ'ব। পেকেজ কৈছো। হ'ব, হ'ব। আমি মই ঘৰত গৈ চাম। হ'ব, আপুনি চাব। হ'ব, হ'ব। অনুপ শইকীয়া, অনুপ শইকীয়া। মই অকণমান সময় এটা মই বিজেপি শেষ কৰিব লাগিব, অনুষ্ঠান শেষ কৰিব লাগিব। আপুনি নকৰিব। এতিয়া অলপ শান্ত হওক, অলপ শান্ত হওক, অলপ শান্ত হওক। অনুপ শইকীয়া। ঠিক আছে, অনুপ শইকীয়া। আপোনালোকে হ'ব। বিপুল কুমাৰ দে ডাঙৰীয়া। হ'ব। আপোনালোকে বিজেপি এনেকুৱা ধৰণে আপোনালোকে লাগিছে আকৌ কিয়? নালাগিব, নালাগিব। আপোনালোকক দিয়ক, অনুপ শইকীয়া অনুষ্ঠান শুনিব লাগিব। হ'ব, হ'ব, হ'ব। আমি বুজি পাইছোঁ, আমি বুজি পাইছোঁ। আপুনি প্ৰপাগাণ্ডা কিয় কৰিছে? আপুনি ৰাইজক মিছা কথা কৈছে। আপুনি প্ৰপাগাণ্ডা কৰিছে। আমাৰ This সময় is not the truth. প্ৰপাগাণ্ডা ইয়াত নচলিব, ইয়াত প্ৰপাগাণ্ডা নচলিব, ইয়াত প্ৰপাগাণ্ডা নচলিব, কাৰোৰে প্ৰপাগাণ্ডা নচলিব ইয়াত। মই সকলোকে ধন্যবাদ জনাইছোঁ। অনুষ্ঠানৰ পৰা বিদায় লোৱা সময় হৈছে। আজিও কোনো সমাধান সূত্ৰ নোলাল আৰু ৰাজনৈতিক নেতাৰ কথাৰ কটাকটিত যেন কোনো নোৱাৰে। আজি আকৌ এবাৰ এনেকৈ প্ৰমাণ কৰিলে। ধন্যবাদ লৈছোঁ। আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ